على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم رب اشرح لي صدري ويسر لي أمري واحلل عقدة من লিসানি يفقه قولي আমি আজি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সিৰতৰ তেখেতৰ জন্ম আৰু তাৰ আগতে অকমান আল্লাহ তাআলাই কিয়নো আৰবখিনিৰ মাজলৈকে মানে শেষ নবী পঠোৱাৰ সিদ্ধান্ত ললে সেই বিষয়ে অকণ আমি চাম সিহঁতৰ বিভিন্ন আৰবসকলৰ বিভিন্ন কোৱালিটি কি আছিলে যাৰ কাৰণে আল্লাহ সিহঁতকে বাছনি কৰিলে ইছলাম ধৰ্ম প্ৰচাৰৰ কাৰণে সেই হাতীৰ ঘটনাটোৰ প্ৰায় মানে যিটো আমি যোৱা সপ্তাহত পাইছিলো না যেটো মানে হাতীৰ ঘটনা হৈছিলে আব্ৰাহাৰ যোনে হাতী তেওঁৰ সৈন্য দলত মানে হাতী লৈ আহিছিলে কাবা আক্ৰমণ কৰিবৰ কাৰণে ধ্বংস কৰিবৰ কাৰণে হয় না আৰু আমি তেতিয়া দেখিলো আল্লাহ তাআলাই আব্ৰাহাৰ লগত কি কৰিলে কেনেধৰণে শাস্তি দিলে এই ঘটনাটো প্ৰায় 50-55 দিন মানৰ পাছতে মক্কাত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম হৈছিল গতিকে শেষ নবী খাতামান নবিয়িন তেওঁৰ জন্ম মক্কাত আৰবৰ মৰুভূমি অঞ্চলত গতিকে আল্লাহ তাআলাই কিয় তেওঁক এনেকুৱা এখন শুকান ঠাই একো নথকা ঠাই ইমান কষ্টৰ মাজত কিয় আমাৰ শেষ নবীক আল্লাহ তাআলাই কিয় এনে ঠাইলৈ পঠিয়ালে আল্লাহ তাআলাৰ কোনো কাম বিনা উদ্দেশ্যত নহয় আল্লাহ কোনো কামেই যদি এখিলা পাতো যদি আল্লাহৰ বিনা অনুমতিত যদি লৰচৰ নকৰে তেনে আল্লাহৰ কোনো কাম আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নিচিনা খাতামান নবীন ইমামুল আম্বিয়া তেখেতক কি এনেই আৰবলৈ পঠিয়াই দিলে নেকি হয় নাই গতিকে শেষ নবীৰ জন্মস্থান হিচাপে হয় নাই আৰবৰ মৰুভূমি আল্লাহ বাছনি কৰিলে আৰব জাতিটোক আল্লাহ মনোনীত কৰিলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মিছনৰ সংগী হবলৈ তেখেতসকলক সাহাবা কৰিলে আৰু সেই মিছন পৃথিৱীলৈ বিয়পাই দিয়াৰ দায়িত্ব এই আৰব সকলৰ ওপৰতে আল্লাহ প্ৰথমে এই গধুৰ দায়িত্বটো আল্লাহ অৰ্পণ কৰিলে মৰুভূমিত বসবাস কৰা কোনো উন্নত সভ্যতা সংস্কৃতি সাহিত্য নথকা আৰবক মনোনীত কৰিলে আল্লাহ তাআলাই সেই জাতিটো মানে নবী পঠিয়াবলৈ আল্লাহ চুজ কৰিলে সিলেক্ট কৰিলে আৰু সেই নিৰক্ষৰ আৰব যাৰ কোনো নিজা সাহিত্য নাই আৰু সিহঁতৰ ভাষাটোকে আল্লাহ বাছনি কৰিলে আল্লাহ মনোনীত কৰিলে নিজৰ কালামৰ কাৰণে হয় না আৰবী ভাষাত কোৰআন নাজিল হৈছে আৰবী ভাষাত গতিকে কিয় আল্লাহ কৰিলে আৰু এটা আমি চাওঁ ইয়াৰ আগতে যে মক্কাৰ যিখিনি মানুহ আছিলে নহয় কুৰেইশসকল বা আৰব খিনিয়ে সেই সময়ত আমি জানো সিহঁতি দিনে ইব্ৰাহিমৰ ওপৰত আছিলে কিন্তু তথাপি সিহঁতি কি হৈছিলে শিৰ্ক কৰিছিলে কিন্তু সেই সময়ৰ মক্কাৰ আৰবৰ শিৰ্ক আৰু আজিৰ দিনৰ আমাৰ যিবোৰ মানুহে শিৰ্ক কৰে তাৰ মাজত বহুত পাৰ্থক্য আছে আচলতে শিৰ্ক কেনেকে আৰম্ভ হৈছিলে যে খুজা কবিলাৰ আমাৰ বিন লুহাইয়ে চিৰিয়াৰ পৰা মূৰ্তি আনি কাবাত স্থাপন কৰিছিলে হয় নে নহয় তাৰপিছতে লাত উজ্জা মানাত ইত্যাদি বিভিন্ন ধৰণৰ মূৰ্তি আহি কাবাত মানে প্ৰতিষ্ঠা কৰা হৈছিলে আৰু মানুহবোৰে কি হৈছে সেই মূৰ্তিবোৰৰো পূজা আৰম্ভ কৰি দিলে সিহঁতৰো তাৱাফ আৰম্ভ কৰি দিলে আৰু সিহঁতি আৰববোৰে সেই মূৰ্তিবোৰক কি হৈছিলে দেৱ দেৱীবোৰক আল্লাহৰ সমকক্ষ স্থান দিছিলে কিন্তু তাৰ অৰ্থ এইটো নহয় যে সিহঁতি আল্লাহৰ বিষয়ে নাজানিছিলে আল্লাহক সিহঁতি আল্লাহ হিচাপে চিনি পাইছিলে যে এই বিশ্ব ব্ৰহ্মাণ্ডৰ খালিক হয় সৃষ্টিকৰ্তা তেওঁৱে ৰাজিক হয় মালিক হয় গতিকে সিহঁতৰ ওচৰত আল্লাহ তাআলাৰ যিটো কনচেপ্ট সেইটো সিহঁতৰ সম্পূৰ্ণ এটা ক্লিয়াৰ আছিলে সিহঁতি কোনো মূৰ্তি বা দেৱ দেৱীকে সিহঁতি আল্লাহ বুলি কোৱা নাই কেতিয়াও যেনেকে আমি আজি অন্যান্য ধৰ্মত পাওঁ হয় নে নাই যে যে মানুহে কি হয় দেৱ দেৱীবোৰকে ভগৱান বুলি কয় যে সিহঁতে সৃষ্টিকৰ্তা কিন্তু আৰববোৰে সেই সময়ত যদিও বা শিৰ্ক কৰিছিলে সিহঁতৰ মতে যে এই বিশ্ব ব্ৰহ্মাণ্ডৰ পৃথিৱীখনৰ সৃষ্টিকৰ্তা তেওঁ খালিক মালিক ৰাজিক সকলো আল্লাহ ঠিক আছে তেন্তে এই দেৱ মানে সিহঁতৰ সেইটো আকিদাত সিহঁতৰ কোনো গণ্ডগোল নাই কিন্তু মূৰ্তি বা দেৱ দেৱীবোৰৰ তেন্তে তাত স্থানটো কি কিয় সিহঁতি এইবোৰ পূজা কৰিছিলে গতিকে সিহঁতি কয় যে এই মূৰ্তিবোৰ যে আছিলে যিবোৰ দেৱ দেৱী সিহঁতি বনাই লৈছিলে সেইবোৰ আচলতে কি আছিলে সেইসকল মানে কোনোবা ধৰক খুব দিনদাৰ মানুহ দানী মানুহ আলিম মানুহ আছিলে জ্ঞানী আছিলে হয় নাই মহাপুৰুষ আছিলে
তেওঁলোক আল্লাহ তাআলাৰ নেক বান্দা আছিলে। গতিকে তেওঁলোকৰ যেতিয়া মৃত্যু হ'ল, প্ৰথমে তেওঁলোকৰ প্ৰশংসাত কি হৈছে, আৰববোৰে কবিতা আদি মানে লিখিছিলে, সৃষ্টি কৰিছিলে। তাৰপিছত সময়ৰ সোঁতত কি হ'ল, লাহে লাহে এই মূৰ্তিবোৰ মানুহবোৰৰ মানে যিসকল মহাপুৰুষ আছিলে তেওঁলোকৰ মূৰ্তি বনাই পেলাই সিহঁতি ৰাখিবলৈ ধৰিলে, সিহঁতক সোঁৱৰিবলৈ ধৰিলে। আৰু এইদৰে কৰোঁতে 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 সিহঁতৰ কি হ'ল, দেৱ দেৱী বিভিন্ন মানে পূজা সিহঁতি কৰিবলৈ আৰম্ভ কৰিলে, আৰু এইদৰে সিহঁতৰ মাজত শিৰ্ক আৰম্ভ হ'ল। সিহঁতে কিন্তু সেই দেৱ দেৱী, এইটো নহয় যে সেই দেৱ দেৱীবোৰে সিহঁতৰ সৃষ্টি কৰিছে, দেৱ দেৱীবোৰক সিহঁতি খালিক মালিক বা ৰাজিক বুলি নকয়। সিহঁতক যদি এইটো প্ৰশ্ন কৰে যে তোমালোকক কোনে সৃষ্টি কৰিছে, সিহঁতে ক'ব আল্লাহ তাআলাই। যে কোনে ৰিস্ক দিয়ে, সিহঁতি ক'ব আল্লাহ তাআলাই। যে এই বতাহ বৰষুণ পোহৰ কোনে দিছে, সিহঁতি আল্লাহ তাআলাই ক'ব। সিহঁতি এইটো নকয় যে এই দেৱ দেৱীবোৰে আমাক সৃষ্টি কৰিছে, ঠিক আছে। কিন্তু আন ধৰ্মত আমি দেখা পাওঁ যিবোৰ মানুহে শিৰ্ক কৰে, অন্যান্য শিৰ্কত কি হয়, এই কাইনাতখন সৃষ্টি কৰোতাজন বেলেগ আৰু তাত চলাই থকাজন বেলেগ, হয় নে নহয়? অৰ্থাৎ যিবোৰ দেৱ দেৱীৰ যিটো কনচেপ্ট, সেইটো আন ধৰ্মত কি হয়, তাক সিহঁতি মানে খালিক আৰু মালিকৰ স্থান দিয়ে আৰু ৰাজিকৰো স্থান দিয়ে। কিন্তু সিহঁতি কিয় এই দেৱ দেৱীবোৰক সিহঁতি আল্লাহকো মানে আৰববোৰে, কিন্তু এই দেৱ দেৱীবোৰৰ সিহঁতি পূজা কৰে কিয়? সিহঁতৰ মতে যে আমি মানুহবোৰ অত্যন্ত পাপী, হয় নে, গুণাগাৰ। গতিকে আমাৰ গুনাহ পাপ মোচনৰ কাৰণে আমাক আল্লাহৰ ওচৰত যে আমি দোৱা কৰো, সেই দোৱা আল্লাহৰ ওচৰত মানে পহুচাই দিবলৈ কি হৈছে, আমাক জৰিয়া লাগে, মাধ্যম লাগে। কাৰণ আমি ইমান গুনাহগাৰ যে আমাৰ দোৱা কবুল নহয়। গতিকে তাৰ কাৰণে সিহঁতি কি কৰে, কিছুমান নেক আল্লাহৰ নেক বান্দাক সিহঁতি জৰিয়া হিচাপে লয়। আৰু কয় যে ইহঁতি আমাক আল্লাহৰ ওচৰত আমাৰ দোৱাসমূহ আল্লাহৰ ওচৰত পহুচাই দিয়াত সহায় কৰিব, এই দেৱ দেৱীবোৰে। আৰু সেইকাৰণে সিহঁতি সেই দেৱ দেৱীৰ পূজা কৰে, ঠিক আছে। যিটো আজি আমি মুছলমানেও কৰি আছো, নহয় জানো? যে আমি জানো যে আমি ঠিকেই আমি নামাজো পঢ়ো, কোৰাণো পঢ়ো, হয় নাই, ৰোজাও ৰাখো। কিন্তু তাৰ মাজতে আমি এইটো জানো যে আমি অত্যন্ত গুণাগাৰ বান্দা। কি জানো আমাৰ আল্লাহ নামাজ কবুল কৰিছে নে, হয় নে নহয়, ৰোজা কবুল কৰিছে নে নাই। গতিকে আমাৰ ইবাদত সমূহ মানে কবুল হৈছে নে নাই। গতিকে সেই ইবাদত সমূহ কবুল হবৰ কাৰণে, কবুল কৰিবৰ কাৰণে কি হয়, আমাক উছিলা লাগে, মাধ্যম লাগে। আৰু আমাৰ উছিলা হ'ল কি, পীৰ দৰগাহ, হয় নে নহয়, মাজাৰ ৱালি, হয় নে নহয়। গতিকে আমি গুনাহগাৰ মানুহবোৰ, গতিকে আমি কোনোবা লাটক আমি লাট পীৰ বনাই ললো, হয় নে নহয়, বা কোনোবা মানাতক আমি ৱালি বনাই ললো। আৰু ইহঁতে আমাৰ হৈ কি কৰিব, ইবাদত কৰিব, আল্লাহৰ ওচৰত আমাৰ কাৰণে দোৱা কৰিব, প্ৰাৰ্থনা কৰিব। সেইকাৰণে সিহঁতে কোৰাণত সূৰা জুমৰত আল্লাহ তাআলাই কৈছে, আলা লিল্লাহি দীনু খালিছ, যে আল্লাহৰ কাৰণে দিন খালিছ নহয় নে। ৱাল্লাযীনা ইত্তাখাযু মিন দুনিহি আউলিয়া মা না'বুদুহুম ইল্লা লিয়ুকাৰৰিবুনা ইলাল্লাহি যুলফা। যেতিয়া সিহঁতক প্ৰশ্ন কৰা হয় যে তোমালোকে এই দেৱ দেৱীবোৰক কিয় পূজা কৰিছা, তেতিয়া সিহঁতি কয় যে আমি সিহঁতক একমাত্ৰ এইটো কাৰণে পূজা কৰো, সিহঁতৰ ইবাদত কৰো, যাতে আমি আল্লাহ তাআলাৰ ওচৰ চাপি যাব পাৰো। অৰ্থাৎ সিহঁতি আমাক আল্লাহ তাআলাৰ ওচৰ চাপি যোৱাত সহায় কৰে। গতিকে সিহঁতি মানে এইটোও ভয় কৰিছিলে সেই মুশ্ৰিকবোৰে, যদি আমি সিহঁতৰ পূজা নকৰো, তেন্তে আমাৰ কিবা অপায় অমংগল হব, বিপদ হব। গতিকে আল্লাহ তাআলাই কৈছে, সূৰা ইউনুছত আল্লাহ কৈছে যে ৱালা তাদউ মিন দুনিল্লাহি মা লা ইয়ানফাউক ৱালা ইয়াদুৰুক, যে তোমালোকে যাক মাতা, যাৰ ওচৰত দোৱা কৰা, যাক পূজা কৰা, না সিহঁতি তোমালোকক কোনো লাভ দিব পাৰে, না কোনো তোমালোকৰ কোনো লোকচান কৰিব পাৰে, অনিষ্ট কৰিব পাৰে। গতিকে যোনে শিৰক কৰে, সি আল্লাহ কৈছে যে ফাইন্নাকা ইযান মিনাজ জালিমিন, যদি তোমালোকে আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিছা, তেন্তে তোমালোক জালিম হয়। গতিকে আমি দেখা পাইছো যে আৰৱৰ যিটো শিৰ্ক, সেয়া অন্যান্য ধৰ্মৰ শিৰ্কৰ মানে যিটো মতবাদ আছে, তাৰ লগত সিহঁতৰ পাৰ্থক্য আছে। আন ধৰ্মত কি হৈছে, দেৱ দেৱীবোৰকে গড বুলি সিহঁতি মানে মানি লয়, সিহঁতকে কনচিডাৰ কৰে, কিন্তু আৰববোৰে নকৰিছিল। সিহঁতি আল্লাহৰ অস্তিত্ব সিহঁতি অস্বীকাৰ কৰা নাই, সিহঁতি স্বীকাৰ কৰে, কিন্তু তাৰ লগত সিহঁতি অন্যান্য দেৱ দেৱীবোৰক আল্লাহ তাআলাৰ সমান স্থান দিছিলে, ঠিক আছে। গতিকে আৰবখন মানে যদি ইমানেই বেয়া ঠাই, তেন্তে আল্লাহ তাআলাই কিয় আৰবকে মানে
চুজ কৰিলে, মনোনীত কৰিলে নিজৰ শ্ৰেষ্ঠ নবীক পঠিয়াবলৈ। সেই সময়ত আৰৱ উপমহাদেশৰ দুইফালে যে দুখন ডাঙৰ সাম্ৰাজ্য আছিলে, ৰোমান সাম্ৰাজ্য আৰু পাৰস্য সাম্ৰাজ্য। দুটা ডাঙৰ সভ্যতা, উন্নত সভ্যতা, সিহঁতৰ সাহিত্য সংস্কৃতি উন্নত মানে ৰোমান আৰু পাৰস্য সাম্ৰাজ্যৰ। গতিকে এই দুটা জাতিক বাদ দি সিহঁতৰ মাজত অৱস্থিত এখন শুকান মৰু অঞ্চলত, যাৰ নিজস্ব কোনো মানে ডাঙৰ সভ্যতা নাই, সাহিত্য নাই, সিহঁতি থাকিব নাজানে, তেনে বেকৱাৰ্ড অঘৰী, যি নোমাডিক লাইফ মানে অঘৰী জীৱন যাপন কৰা আৰৱৰ মৰুভূমিৰ মাজলৈ, তেনেকুৱা এটা জাতিৰ মাজলৈ আল্লাহ তাআলাই কিয় নিজৰ শ্ৰেষ্ঠ নবীক পঠিয়ালে? গতিকে ইয়াতো আল্লাহ তাআলাৰ হিকমত আছে, ঠিক আছে। আমি চাওঁ এই হিকমতসমূহ কি কি, যে আৰৱ উপমহাদ্বীপৰ আৰৱ উপমহাদ্বীপ যিটো এই দুই সাম্ৰাজ্যৰ মাজত, অৰ্থাৎ পাৰস্য আৰু ৰোমান, এই দুই সাম্ৰাজ্যৰ মাজত অৱস্থিত। ইছলামৰ অভ্যুত্থানৰ পাছত, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৱাফাতৰ পাছত মুছলমানসকলে অতি কম সময়ৰ ভিতৰত এই দুই ঠাই দখল কৰি লৈছিল। আৰু অতি কম সময়ত আৰৱে এই দুই ছুপাৰ পাৱাৰ, সেই সময়ৰ ছুপাৰ পাৱাৰ আছিলে বাইজেন্টিয়াম আম্পায়াৰ আৰু পাৰস্যৰ সাসানিড। গতিকে আৰৱসকলে এই দুই ছুপাৰ পাৱাৰক হৰুৱালে আৰু তাৰ পৰাই ইছলামে কি হৈছে, প্ৰসাৰ লাভ কৰিলে। দ্বিতীয়তে আৰৱখিনি নহয় এনেকুৱা এটা জাতি আছিলে যাক যোন মানে কেতিয়াও কোনো বাহিৰা শক্তিৰ অধীন হোৱা নাই সিহঁতি, মানে ন' কলনিয়েলাইজেশ্যন, সিহঁতি পৰাধীন অৱস্থাত থকাই নাই, সদায় এটা স্বাধীন জাতি হিচাপে সিহঁতি আছিলে। সাধাৰণতে কি হয়, পৰাধীন যেতিয়া মানুহ জাতি এটা যেতিয়া পৰাধীন হয়, সেইটো নিজৰ চিন্তা ধাৰণা বা দৰ্শন এনেকুৱা নাথাকে, আৰু সিহঁতৰ কালচাৰ, সিহঁতৰ সংস্কৃতিৰ ওপৰত আনৰ প্ৰভাৱ পৰে। কিন্তু আৰৱক যিহেতু কোনো বাহিৰা শাসক বা মানে ডিক্টেটৰে কেতিয়াও মানে শাসন কৰা নাই, গতিকে সিহঁতৰ যিটো কালচাৰ, যিটো সংস্কৃতি, সেইটো মানে তাত বাহিৰাৰ কোনো প্ৰভাৱ পৰা নাই। আৰু দ্বিতীয়তে সিহঁতি কেতিয়াও মানে কোনো শাসন ব্যৱস্থাৰ বিৰুদ্ধে আৰৱবোৰে কেতিয়াও বিদ্ৰোহ কৰিব লগাও হোৱা নাই। গতিকে স্বভাৱগতভাৱে সিহঁতি বিদ্ৰোহী, সিহঁতৰ মানে বিদ্ৰোহী মনোভাৱ নাই আৰৱবোৰৰ। গতিকে সিহঁতি কেতিয়াও মানে সেয়ে যেতিয়া সিহঁতি ৰোম আৰু পাৰস্য যেতিয়া আক্ৰমণ কৰিছিলে, তেতিয়া সিহঁতৰ কাৰণে এটা অতৰ্কিত মানে আক্ৰমণ কৰাৰ নিচিনা হৈছিলে, যে সিহঁতি পাৰস্য বা ৰোমান সাম্ৰাজ্যই সেয়া মানে আশা কৰা নাছিলে। সিহঁতৰ কাৰণে এটা ডাঙৰ ছাৰপ্ৰাইজ আছিলে। আৰু এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে ইছলামৰ অভ্যুত্থানৰ আগত আৰৱ সভ্যতা বুলি কোনো সভ্যতা নাছিলে। তাৰ আগত আমি দেখা পাওঁ বিভিন্ন চিভিলাইজেশ্যন গঢ় লৈ উঠিছিলে, কিন্তু আৰৱৰ তেনেকুৱা কোনো চিভিলাইজেশ্যন নাছিলে, হয় নহয়? গতিকে চিভিলাইজেশ্যন কেনেদৰে গঢ় লৈ উঠে, য'ত মানে এখন মানে সংযুক্ত ৰাষ্ট্ৰ থাকিব, এটা সুসংগঠিত আইন আৰু শাসন ব্যৱস্থা থাকে, কলা সংস্কৃতি, আৰ্কিটেকচাৰ, মানে ভাস্কৰ্য, বিল্ডিং, এইবোৰ আৰৱৰ একোৱেই নাছিল। সিহঁতি এটা অঘৰী যাযাবৰী জীৱন সিহঁতি অতিবাহিত কৰিছিল। সিহঁতি একে ঠাইতে নাথাকে, একে ঠাইতে থাকিলেহে সিহঁতি জীৱন যাপন কৰিলে সিহঁতৰ এই বস্তুবোৰ মানে গঢ় লৈ উঠিব, সিহঁতৰ সভ্যতা গঢ় লৈ উঠিব। বা ঠিক তেনেদৰে সাহিত্য আৰু দৰ্শনৰ ক্ষেত্ৰতো কোনো লিখিত সিহঁতৰ মাষ্টাৰ পিচ বা সিহঁতৰ তেনেকুৱা কোনো একো নাছিলে। সিহঁতে যিখিনি কবিতা চৰ্চা কৰিছিলে, শ্বায়েৰী কৰিছিলে, শ্বেৰ ও শ্বায়েৰী, সেয়ে সিহঁতৰ মৌখিকভাৱে আছিলে। সেইকাৰণে সিহঁতক মানে আচলতে উম্মি জাতি বুলি কোৱা হয়। সিহঁতে লিখা পঢ়াৰ লগত সিহঁতৰ মানে বৰ এটা সম্বন্ধ নাছিলে। গতিকে সিহঁতৰ নিজস্ব কোনো এটা মানে ইছলামৰ আগতে আৰৱ সভ্যতা বুলি কোনো সভ্যতা নাছিলে। যেনেকে আমি ভাৰতত দেখা পাওঁ নে মোগলসকলৰ, আহোমসকলৰ, সেইটো নিজৰ কলা সংস্কৃতি আছিলে, হয় নে নহয়? ডাঙৰ ডাঙৰ বিল্ডিং আছিলে, হয় নে? আৰু কিন্তু আৰৱৰ তেনেকুৱা কোনো মানে কালচাৰ নাছিলে। ইছলাম আহিল, হয় নে নহয়? আৰু তাৰপিছতে আৰৱৰ সভ্যতা সিহঁতি ইছলামে উচ্চ আসনত স্থাপিত কৰিলে পৃথিৱীত, হয় নে? ইছলামে আৰৱক পৃথিৱীত সন্মান দিলে, স্থান দিলে। ইয়াৰ আগতে সিহঁতি এটা মানে বেকৱাৰ্ড জাতি হিচাপে সিহঁতি পৰিচিত আছিল। সেইকাৰণে আল্লাহ তাআলাই কোৰাণত কৈছে যে লাকাদ আনজালনা ইলাইকুম কিতাবান ফীহি যিকৰুকুম,
যে আল্লাহ কৈছে আৰবসকলক উদ্দেশ্যি কৈছে যে মই তোমালোকৰ কাৰণে এখন কিতাপ দিলো আৰু তাত তোমালোকৰেই জিকিৰ আছে, তোমালোকৰেই লিগেচি আছে। গতিকে ইছলামৰ যোগেদি আৰবসকলে মানে নিজৰ মানে লিগেচি এৰি থৈ গৈছে। কাৰণ সিহঁতৰ কথা সিহঁতৰ যিবোৰ দৃষ্টান্ত, সিহঁতৰ যিবোৰ উদাহৰণ, সিহঁতৰ কাম, এইবোৰৰ বিষয়ে, বিশেষকে আৰবখিনিৰ জীৱনৰ বিষয়ে বেছিকে আমি কোৰাণত পাওঁ, কোৰাণত উল্লেখ আছে। আল্লাই সিহঁতক সন্মান দিলে, অনাৰ দিলে, আৰু সিহঁতৰ ভাষাত আল্লাই কিতাপ দিলে। আৰবী ভাষাই মানে পৃথিৱীত স্বীকৃতি পালে, আৰু কিয়ামতলৈকে সমগ্ৰ মানৱ জাতিৰ কাৰণে আৰবী ভাষা শিকাটো বাধ্যতামূলক হৈ গ'ল। আৰু কোৰাণৰ কাৰণেই এই ভাষাটো পৃথিৱীৰ যিটো এটা অত্যন্ত পুৰণি ভাষা, মানে তেনেকুৱা মানে আজিও সেই পৰ্যন্ত, মানে আজি পৰ্যন্ত এই ভাষাটো, আৰবী ভাষাটো নিজৰ অৰিজিনেল ফৰ্মতে সুৰক্ষিত হৈ আছে। পৃথিৱীত কিমান উন্নত ভাষা, কিমান উন্নত সাহিত্য আছে, মানে আছে, পৃথিৱীৰ বুকুৰ পৰা কি হ'ল এতিয়া নাইকিয়া হৈ গ'ল। কিন্তু কোৰআনে কি কৰিলে, আৰবী ভাষাটোক মানে কিয়ামতলৈকে সুৰক্ষিত কৰিলে। আজিও যিটো ইয়াৰ মানে অৰিজিনেল ভাষা, যিটো এতিয়া আজিও আৰবৰ মানুহে এই ভাষা কয়। এইটো এতিয়াও কথিত অৱস্থাত আছে, লুপ্ত হৈ যোৱা নাই। গতিকে আল্লাহ তাআলাই আৰবক ইমান ডাঙৰ সন্মান দিলে। আৰু আল্লাহ কৈছে সূৰা ইউনুছত যে ইন্না আনজালনাহু কুৰআনান আৰাবিয়্যান লাআল্লাকুম তাআকিলুন। আল্লাহ কৈছে মই তোমালোকৰ কাৰণে কোৰআন নাজিল কৰিলো আৰবী ভাষাত, লাআল্লাকুম তাআকিলুন, আৰবীত কৰিলো, যাতে তোমালোকে চিন্তা কৰা, ভাবি চোৱা, তোমালোকে আকল ব্যৱহাৰ কৰা। সূৰা শুআৰাত আল্লাহ কৈছে ওয়া ইন্নাহু লাতানজিলু ৰাব্বিল আলামিন নাযালা বিহি ৰুহুল আমিন আলা কলবিকা লিতাকুনু মিনাল মুনজিৰিন বিলিসানিন আৰাবিয়্যিম মুবিন। যে আল্লাহ কৈছে যে এইখন কিতাপ ৰব্বুল আলামিনৰ ফালৰ পৰা নাজিল কৰা হৈছে, অৱতীৰ্ণ কৰা হৈছে। এইখন ৰুহুল আমিন মানে জিবৰিল আলাইহিছ ইছলামৰ দ্বাৰা অৱতীৰ্ণ হৈছে, তেওঁ লৈ আহিছে। কলৈ লৈ আহিছে? ৰাসূলুল্লাহ ইছলামৰ কলবে মুবাৰকৰ ওপৰত, তেখেতৰ অন্তৰত নাজিল হৈছিলে, যাতে তেওঁ মানুহক সতৰ্ক কৰিব পাৰে। আৰু এইখন কিতাপ কি ভাষাত আহিছিলে? বিলিসানিন আৰাবিয়্যিন মুবিন, স্পষ্ট আৰবী ভাষাত, মুবিন, ক্লিয়াৰ, মানে আৰবী ভাষাত এইখন কিতাপ নাজিল হৈছিলে। গতিকে কোৰআন বুলি ক'লে আমি যিটো বুজি পাওঁ, সেয়া হৈছে আৰবী ভাষাৰ কোৰআন। বাকী তাৰ বাহিৰে যিমান ভাষাত অনুবাদ হৈছে কোৰআনখন, আজিলৈকে সেয়া হৈছে অনুবাদ, সেয়া কোৰআন নহয়। কোৰআনৰ সেয়া হৈছে অনুবাদ, ট্ৰান্সলেশ্যন। কোৰআনখন হৈছে আৰবী ভাষা, কাৰণ আল্লাহ কোৰআনত উল্লেখ কৰি দিছে। গতিকে আৰবীৰ বাহিৰে যদি আমি মানে অন্য কিতাপক কোৰআন বুলি কওঁ, সেয়া শুদ্ধ নহয়। গতিকে আৰবৰ যিটো নিজৰ সংস্কৃতি বা কলা সাহিত্য নথকা এটা ডাঙৰ সুবিধাও হ'ল, যে সিহঁতি মানে যেতিয়াই কোৰআন আহিল, যেতিয়াই ইছলাম আহিল, সিহঁতি অতি সহজতে সেইখন আঁকোৱালি ললে। সিহঁতক যিটো কোৰআনে বা ইছলামে যিটো সংস্কৃতি দিলে, কালচাৰ দিলে, সেইটোৱে আৰব সংস্কৃতি হৈ গ'ল, আৰব কালচাৰ হৈ গ'ল। সিহঁতৰ যদি নিজা কলা মানে সাহিত্য সংস্কৃতি থকা হলে ইমান সহজে আৰববোৰে ইছলাম আঁকোৱালি লব নোৱাৰিলেহেঁতেন। আৰু ইছলামৰ ওপৰতো সিহঁতৰ আগৰ সাহিত্য সংস্কৃতিৰ প্ৰভাৱ পৰিলেহেঁতেন, যিটো আজি আমাৰ ভাৰতীয় সমাজত আমি দেখা পাওঁ। যিহেতু আমাৰ নিজৰ এটা অতীজৰ এটা ডাঙৰ মানে সংস্কৃতি আছিলে, পৰম্পৰা আছে, কালচাৰ আছিলে, সেয়ে এতিয়াও আমি সেই মুছলমানবোৰে সেই পৰম্পৰা, সেই কালচাৰ আমি এৰিব পৰা নাই, সেই তাৰ পৰা আমি মুক্ত হব পৰা নাই। আৰু ইছলামকো আমি কি হৈছে, তাৰ পৰা আমি মানে মুক্ত কৰিব পৰা নাই। আৰু সেইকাৰণে আমাৰ কি হৈছে, আমি ইছলামৰ লগত নিজৰ পৰম্পৰা, নিজৰ কালচাৰ মিক্স কৰি ইছলামক মানে আমি এটা বিকৃত কৰি দিছো। কিন্তু আৰববোৰে সম্পূৰ্ণৰূপে ইছলাম গ্ৰহণ কৰিছিলে, পিয়ৰ ফৰ্মত, যি ধৰণে আল্লাহ তাআলাই পঠিয়াইছিলে আৰু আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সিহঁতক শিকাইছিলে, এজ ইট ইজ সিহঁতি গ্ৰহণ কৰিলে। তাত কোনো ধৰণৰ কোনো
মানে এক্সট্ৰা একো সিহঁতি না লগোৱা নাই, কোনো মিশ্ৰণ নাই, কোনো একো বস্তু সিহঁতি মিহলি কৰা নাই, কোনো বিকৃত মানে সিহঁতি তাৰ এটা ৰূপ দিয়া নাই। গতিকে সিহঁতি যি ধৰণে সিহঁতৰ নিজৰ যিহেতু তেনেকুৱা কোনো উন্নত সভ্যতা সংস্কৃতি নাছিলে, সেইকাৰণে সিহঁতি ইছলাম যি ধৰণে আহিলে তাৰ পিয়ৰ ফৰ্মত সিহঁতি ইছলাম কবুল কৰিব পাৰিলে। সিহঁতি শুদ্ধ ইছলাম ল'ব পাৰিলে, আৰু সেইকাৰণে ইছলামিক যিটো কালচাৰ সেইটো আৰব কালচাৰ হৈ পৰিল, হয় নহয়? আৰু সেইকাৰণে সিহঁতি পৃথিৱীকো সিহঁতি শুদ্ধ ইছলাম দিব পাৰিলে, ঠিক আছে? মানুহে ল'ব নোৱাৰিলে সেইটো মানুহৰ নিজৰ সমস্যা। গতিকে আল্লাহ তাআলাই ইছলামৰ প্ৰচাৰৰ কাৰণে এনে আৰব জাতিটোক আল্লাই বাছনি কৰা নাই। গতিকে আন জাতিক দিয়া হলে কি হলহেঁতেন, সিহঁতৰ যদি আল্লাই ৰোমান বা পাৰস্য মানে পাৰ্চিয়ানসকলক দিলেহেঁতেন, তেতিয়া সিহঁতৰ নিজৰ সংস্কৃতি, পৰম্পৰা, দৰ্শন, সাহিত্যৰ প্ৰভাৱ পৰিলেহেঁতেন, কাৰণ সিহঁতৰ এটা বিশাল সম্ভাৰ আছে। গতিকে মানুহে যেতিয়া মানুহৰ নিজৰ কিছুমান কালচাৰ থাকে ইমান সুসংগঠিত, তেতিয়া সেইটো সহজতে তাক পৰিত্যাগ কৰাটো ইমান মানে সহজ নহয়, মানুহে নকৰে সহজে পৰিত্যাগ, হয় নাই? গতিকে তেনে মানুহৰ ওচৰত কোৰাণ নাজিল হোৱা হলে, ইছলাম অহা হলে, ইছলাম কেতিয়াও বিশুদ্ধ ৰূপত কেতিয়াও স্থাপিত নহয়। দ্বিতীয়তে আৰু এটা কথা হৈছে, আৰবৰ সেই সময়ত কি হৈছে, ইউনিফাইড ৰাষ্ট্ৰ ব্যৱস্থা নাছিলে ইহঁতৰ, হয় নে নহয়? আৰবত কোনো মানে এখন ৰাষ্ট্ৰ নহয়, সিহঁতৰ সৰু 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 কবিলা আছিলে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সৰ্বপ্ৰথমে সমগ্ৰ আৰব জাতিটোক, কবিলাবোৰক সিহঁতৰ একত্ৰিত কৰিলে, সিহঁতক সুসংগঠিত কৰিলে, ঐক্যবদ্ধ কৰিলে, হয় নহয়? এক শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিলে তেওঁ। ফলত এখন নতুন ইছলামিক ৰাষ্ট্ৰ হিচাপে, ইছলামিক সভ্যতা হিচাপে আৰবে কি হৈছে, নিজকে পৃথিৱীত প্ৰতিষ্ঠা কৰিলে। সেইকাৰণে এতিয়া আমি আৰব বুলি ক'লে, আৰব জাতি বুলি ক'লে আমি জানো যে সিহঁতি ইছলামিক মানে নেশ্যন। গতিকে ইছলামিক ষ্টেট হিচাপে নিজৰ মানে স্বকীয় সংস্কৃতি, সাহিত্য, শাসন প্ৰণালী, সমাজ ব্যৱস্থা, এই সকলোবোৰ কি হৈছে আৰবত প্ৰতিষ্ঠা হ'ল। সম্পূৰ্ণ ইছলামৰ ভিত্তিত তেওঁলোকে এখন ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিলে, আৰু পৃথিৱীকো শিকালে কিদৰে ন্যায়ৰ ভিত্তিত সকলো মানুহৰ অধিকাৰ সুৰক্ষিত কৰি এখন ৰাষ্ট্ৰ, এখন সমাজ ব্যৱস্থা গঢ়ি তুলিব পাৰি, য'ত নেতৃবৰ্গই সাধাৰণ প্ৰজাৰ ওপৰত উৎপীড়ন নকৰে, সিহঁতৰ শোষণ নকৰে। এই শিক্ষা কি হৈছে, আৰবে গোটেই পৃথিৱী দিলে। আৰু এটা হৈছে, আল্লাহ তাআলাই কিয় মানে আৰব সকলকে মানে চিলেক্ট কৰিলে, মক্কাৰ যিটো কাবা শ্বৰীফ যিটো মক্কাত আছে, হয় নাই, পৃথিৱীত আল্লাহ তাআলাৰ ইবাদতৰ কাৰণে নিৰ্মাণ কৰা প্ৰথম গৃহ, প্ৰথম ঘৰ। মক্কা ইব্ৰাহিম আলাইহিস সালাম আৰু ইছমাইল আলাইহিস সালামৰ ঠাই। গতিকে আল্লাহ তাআলাই মনোনীত কৰিলে প্ৰথম ইউনিভাৰ্চেল ৰিলিজিয়নৰ কেন্দ্ৰবিন্দু হিচাপে। ইয়াৰ আগলৈ আল্লাহ তাআলাই পৃথিৱীলৈ বহুতো আম্বিয়া পঠিয়াইছে, কিন্তু সেই সকলো আম্বিয়া কি আছিলে, তেওঁলোক এডোখৰ নিৰ্দিষ্ট স্থানৰ কাৰণে পঠিয়ায়, এটা নিৰ্দিষ্ট জাতিৰ কাৰণে, আৰু এক নিৰ্দিষ্ট সময়ৰ কাৰণে পঠোৱা হয়। যেনে আমি দেখা পাওঁ মুছা আলাইহিস সালাম, ঈসা আলাইহিস সালাম, এইসকল ৰচুল, এইসকল নবী কি হৈছিলে, বনি ইছৰাইলৰ কাৰণে আহিছিল। কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তেখেত যিহেতু ইমামুল আম্বিয়া, পৃথিৱীৰ সকলো মানুহৰ কাৰণে তেখেতক পঠোৱা হৈছে। তেখেতক জাতি, ভাষা, স্থান, কাল নিৰ্বিশেষে সকলোৰে কাৰণে তেখেতক নবী আৰু ৰচুল হিচাপে পঠিওৱা হৈছে। অৰ্থাৎ আজিৰ পৰাতো প্ৰায় 1450 বছৰ আগতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহিছিলে, 1400 বছৰ আগতে পৃথিৱীলৈ, হয় নে নহয়? আৰু কিয়ামতলৈকে আমাৰ কাৰণে একেজনেই নবী হৈ থাকিব। ৰাসূলুল্লাহ সাল্লামকে আমি নবী আৰু ৰচুল হিচাপে মানি ল'ব লাগিব, হয় নে নহয়? গতিকে তেওঁক মানে বিশ্ব নবী, সেইকাৰণে ৰাসূলুল্লাহ সাল্লামক কোৱা হয় বিশ্ব নবী, কাৰণ কিয়ামতলৈকে আহিব লগা সকলো মানুহৰ কাৰণে, সকলো প্ৰজন্মৰ কাৰণে, জেনেৰেশ্যনৰ কাৰণে তেখেত নবী হয়। গতিকে গোটেই পৃথিৱীৰ কাৰণে এটা এক ধৰ্ম যেতিয়া আল্লাই দিলে, ইউনিভাৰ্চেল ৰিলিজিয়ন, গতিকে তাৰ যিটো কেন্দ্ৰবিন্দু আল্লাই সেইকাৰণে মক্কাকে আল্লাই চিলেক্ট কৰিলে, কাৰণ তাত মক্কাত সৰ্বপ্ৰথম মানে আল্লাহৰ ইবাদতৰ কাৰণে ঘৰ বনোৱা হৈছিলে, বাইতুল্লাহ।
ঠিক আছে। গতিকে ইছলাম হৈছে ফাৰ্ষ্ট ইউনিভাৰ্চেল ৰিলিজন। বাকী ধৰ্মবোৰ কি আছিলে? এইবোৰ স্থানীয় আছিলে, লোকেল ৰিলিজন। সেইকাৰণে কোৰাণত আল্লাহে কৈছে ৱামা আৰসালনাকা ইল্লা ৰাহমাতাল লিল আলামিন, যে আপোনাক সমগ্ৰ মানৱ জাতিৰ কাৰণেই ৰহমত কৰি নবী কৰি পঠোৱা হৈছে। গতিকে সেইকাৰণে আল্লাহে নিজৰ প্ৰথম ঘৰকে এই কামৰ কাৰণে বাছনি কৰিলে। সূৰা আলে ইমৰানত আল্লাহ তাআলাই কৈছে ইন্না আউৱালা বাইতিন উদিয়া লিন্নাসি লাল্লাযী বিবাক্কাতি মুবাৰাকান ওয়া হুদাল লিল আলামিন, যে প্ৰথম ঘৰটো যিটো আল্লাহ ইবাদতৰ কাৰণে পৃথিৱীত মানে স্থাপিত কৰা হ'ল, প্ৰতিষ্ঠা কৰা হ'ল, সেইটো হৈছে বক্কাত। আৰু এইটো এই মক্কাখন অৰ্থাৎ মক্কা তৃতীয় দিনত মক্কা বুলি কৈছিলে। এই মক্কা কি হৈছে এখন মুবাৰক ঠাই, বৰকতময় ঠাই, আৰু এই ঘৰটো, এই কাবা হিদায়ত হয় আলামিনৰ কাৰণে। আৰু প্ৰথম মছজিদটো পুনৰ নিৰ্মাণ কৰিলে ইব্ৰাহিম আলাইহিছ ইছলামে, হয় নাই, ইছমাইল আলাইহিছ ইছলামৰ লগত লগ হৈ পেলাই। গতিকে সেই দিনৰ দাৱাত আৰু যিটো দিনে ইছলাম, সেয়া মানে এইটো কোনো নতুন ধৰ্ম নহয়, হয় নে নহয়? গতিকে দিনে ইব্ৰাহিমৰে মানে যিটো তাত যিখিনি মানে বেয়া হেৰি সোমাই গৈছিলে, সেইখিনি সংস্কাৰ কৰি আকৌ মানুহক পুনৰ তৌহিদৰ ফালে দাৱাত দিয়া হ'ল। গতিকে দিনে ইছলামৰ সেই দিনে ইব্ৰাহিমৰ মানে দাৱাতৰ কাৰণে আল্লাহ মক্কাকে আৰু এই মছজিদকে প্ৰথম আল্লাহ মানে চিলেক্ট কৰিলে। যদিওবা সেই সময়ত আৰবৰ বহুতো দুখ ত্ৰুটি আছিল, কিন্তু সিহঁতৰ কিছুমান এনে গুণ আছিল যিবোৰ সঁচাই মানে প্ৰশংসনীয়। যেনেকি সিহঁতবোৰ মানে সহজ সৰল আছিলে মানুহখিনি, চিম্পুল মানুহ, হয় নে নহয়? মানে সিহঁতৰ বিভিন্ন দৰ্শন মতবাদে সিহঁতৰ চিন্তাত মানে যিটো সিহঁতৰ চিন্তা, সিহঁতৰ জীৱন প্ৰণালীবোৰ পলিউটেড কৰিব পৰা নাছিলে, কলুষিত কৰিব পৰা নাছিলে। সিহঁতি প্ৰকৃতিৰ মাজত থকা মানুহ, সিহঁতৰ মনবোৰ মানে বৰ সহজ সৰল আছিলে। এনেও মানুহক কোৱা হয় নাই যে যিবোৰ মানুহ মানে প্ৰকৃতিৰ মাজত থাকে, গাঁৱত থাকে, সাধাৰণতে ডাঙৰ চহৰত থকা মানুহতকে সিহঁতৰ মনবোৰ সহজ সৰল হয়। গতিকে যেতিয়া সিহঁতৰ ওচৰলৈ সত্যটো আহিলে, হক আহিল, সিহঁতি অতি সহজে গ্ৰহণ কৰিলে। আৰু এনেও দেখা পোৱা যায় যে যেতিয়া সত্যটো, হকটো যিটো কবুল কৰে ন, সমাজৰ সাধাৰণতে সৰ্বসাধাৰণ মানুহখিনিয়ে কৰে, চিম্পল মানুহখিনিয়ে কৰে, হয় নাই? যিখিনি মানুহে নিজকে খুব মানে ইণ্টেলিজেন্ট বা ইণ্টেলেকচুৱেল বুলি ভাবে, খুব মানে মানুহে ডিবেট কৰে, প্লেনিং প্লটিং কৰে, সিহঁতি হকটো সোনকালে মানি ল'ব নোৱাৰে। গতিকে আৰববোৰৰ কাৰণে এইটো সুবিধা হ'ল, কাৰণ সিহঁতি খুব সহজ সৰল মানুহ আছিলে। আৰু সিহঁতৰ ওচৰলৈ হক আহিলে আৰু সিহঁতি হক লগে লগে মানি ললে। আৰু সিহঁতি খুব কষ্টকৰ পৰিৱেশত থকা আৰবৰ মৰুভূমি, শুকান ঠাই, পানী নাই, খোৱা বোৱাৰ কষ্ট, আহাৰ পানীৰ কষ্ট, সিহঁতি কম আহাৰত, কম পানীত চলিব পাৰে। আৰু সিহঁতি মানে উন্নত সভ্যতাৰ যিবোৰ লাহ বিলাহ আছিলে, সিহঁতৰ জীৱন তাৰ পৰা বহুত দূৰত আৰবৰ জীৱন। কাৰণ লাহ বিলাহ আৰু জীৱনৰ মানে সু-সুবিধাই মানুহক কি কৰে, এলেহুৱা কৰে, মানুহক অকৰ্মণ্য কৰে। গতিকে সিহঁতি যিহেতু সিহঁতৰ যদি অত্যন্ত কষ্টকৰ পৰিৱেশত সিহঁতি ডাঙৰ মানে থাকে, গতিকে সিহঁতি কষ্ট কৰিব পৰা জাতি, সিহঁতি কষ্টলে ভয় নকৰে। সিহঁতি সংগ্ৰামী মানুহ। সেয়ে নবী ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ ৱাফাতৰ পাছত যেতিয়া মানে তেওঁলোকে কেতিয়াও, আৰববোৰে কেতিয়াও, চাহাবাসকলে কেতিয়াও মানে আমি আৰাম পাইছো বা জীৱনটো আৰামত কটাম, মদিনাত এতিয়া আমি আৰামত কটাম, কাৰণ সেই সময়ততো পৃথিৱী মানে মদিনালে মানে সকলো ফালৰ পৰা মানে সম্পদৰ মানে মদিনাৰ জয় ময়ময় অৱস্থা আছিলে। কিন্তু তেওঁলোকে সেই আৰামত বহি নাথাকিলে। ৰাছূলুল্লাহ ইছলামৰ ৱাফাতৰ পিছত চাহাবাসকল চৌদিশে বিয়পি পৰিলে। কিমান ঠাইত তেওঁলোকে শত্ৰুৰ সন্মুখীন হ'ব লগা হ'ল, যুদ্ধ কৰিব লগা হ'ল, কিন্তু তেওঁলোকে হাৰ নামানিলে আৰু ভয় নাখালে। আৰু তাৰ ফলত, তেওঁলোকৰ সেই কষ্টৰ ফলতে, তেওঁলোকৰ সেই ত্যাগৰ ফলতে আজি যদি আমি মুছলমান হৈছো, সেই চাহাবাসকলৰ ত্যাগৰ বলতেই। কাৰণ তেওঁলোক খুব কষ্ট কৰিব পৰা জাতি আছিলে। আৰু এটা কথা হৈছে যে তেওঁলোক খুব সাহসী জাতি, কাপুৰুষ নহয়। আৰু খুব স্বাভিমানী। তেওঁলোকৰ মানে চেল্ফ প্ৰাইড, চেন্স অফ অনাৰ খুব বেছি আছিলে তেওঁলোকৰ মাজত। কাৰণ তেওঁলোকে কেতিয়াও কাৰো মানে পৰাধীনতা স্বীকাৰ কৰি পোৱাই নাই। আৰু তেওঁলোক খুব
আৰৱসকল সৎ আছিলে, মিছা কথা বেয়া পায়। আৰু মিছলীয়া বুলি এইটো কোনোবাই ক'ব, সেইটো সিহঁতি সহ্য নকৰে আচলতে। সিহঁতৰ কাৰণে হয়তো হয়, নহয়তো নহয়। সেইকাৰণে আমি মক্কাত যেতিয়া ৰাসূলুল্লাহ ইছলামৰ নবুৱতৰ প্ৰথম অৱস্থাত আমি দেখা পাওঁ ন, তাত মানুহখিনি আল্লাহ, কোৰাণতো আল্লাহে উল্লেখ কৰিছে, সেই সময়ত মানুহখিনি দুটা ভাগত বিভক্ত। যেতিয়া ইছলাম আহিলে, হক আহিলে, এখিনিয়ে হয় একদম মানি ললে, আৰু এখিনিয়ে একদম নাই মনা, অস্বীকাৰ কৰিলে। তাত মুনাফিক বুলি বা মাজে মধ্যে যোৱা কোনো মানুহ নাছিলে। সিহঁতে হয় হয়, নহয় নহয়। সিহঁতৰ মানে দুতলীয়া স্বভাৱৰ নহয়। আৰু সেইকাৰণে সিহঁতক কোনোবাই মিছলীয়া বুলি ক'লে সিহঁতি খুব বেয়া পায়। সিহঁতৰ মানে একদম মানে সন্মানত লগা বস্তু, আৰু সিহঁতৰ স্বাভিমানত লগা কথা এইটো। তাৰ এটা আমি উদাহৰণ পাওঁ। এবাৰ আবু চুফিয়ানৰ নামটো সকলোৱে শুনিছে নিশ্চয়। সেই সময়ত আবু চুফিয়ানে ইছলাম কবুল কৰা নাছিলে, ঠিক আছে। তেতিয়া তেওঁ আবু চুফিয়ান যেতিয়া মানে এবাৰ কিবা ব্যৱসায় সূত্ৰে ৰোমলৈ গৈছিলে, শ্বামলৈ গৈছিলে, তেতিয়া তেওঁ ৰোমান সম্ৰাট হেৰাক্লিয়াছে তেওঁৰ দৰবাৰলৈ মাতি পঠায় আবু চুফিয়ান আৰু তেওঁৰ গোটেই কাফিলাটোক, কাৰাবান, সংগীসকলক। কাৰণ সেই সময়ত সিহঁতে ৰোমান মানে সম্ৰাটে শুনিছে যে আৰৱৰ এজন আৰবে নিজকে নবী বুলি ঘোষণা কৰিছে। গতিকে কথাটো কিমান সঁচা, কিমান সত্য হয়, সেইটো জানিবৰ কাৰণে হিৰাক্লিয়াছে কি কৰিলে, আবু চুফিয়ানক আৰবক মাতি পঠালে। আৰু সেই গ্ৰুপটোত আবু চুফিয়ানো আছিলে। তেতিয়া হেৰাক্লিয়াছে কি কৰিলে, তেওঁ নিজে যেতিয়া সিংহাসনত বহি আছে, তেওঁৰ সন্মুখত আবু চুফিয়ানক বহালে, আৰু পিছফালে আবু চুফিয়ানৰ পিছফালে আবু চুফিয়ানে যাতে দেখা নাপায় বাকী তেওঁৰ সংগীসকলক, আৰবসকলক, বাকী আৰবসকলক বহালে। আৰু তাৰপিছত তেওঁ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে আবু চুফিয়ানক প্ৰশ্ন কৰিলে যে তোমালোকৰ মাজত মানে কোন সকলোতকে বেছি ওচৰৰ সম্বন্ধীয়। তেতিয়া আবু চুফিয়ানে ক'লে মই তেখেতৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আটাইতকৈ ওচৰৰ আত্মীয় হয়। তাৰপিছত তেওঁ সুধিলে আবু চুফিয়ানক যে যিজন তেওঁ নবী বুলি কৈছে, তেখেতৰ বংশ কি আছিলে, তেখেতৰ লিনিয়েজ কি, তেখেতৰ ফেমিলি কেনেকুৱা। আৰু আবু চুফিয়ানে মানে একদম শুদ্ধ উত্তৰটো দিলে যে তেওঁ আমাৰ সকলোতকে মানে শ্ৰেষ্ঠ বংশত জন্ম, তেওঁ কেতিয়াও মিছা কথা কোৱা নাই, তেওঁ এজন শ্ৰেষ্ঠ মানুহ। গতিকে আৰু হিৰাক্লিয়াছে আৰু প্ৰশ্ন কৰিলে যে তেওঁ মানে যদি তেওঁ নবী হিচাপে হেৰি কৰিছে, তেওঁক দুখীয়াই মানে নে ধনীসকলে মানে। তেওঁ কৈছে যে তেওঁক মানে দুখীয়াসকলে বেছি মানিছে। তাৰপিছতে সুধিছে তেওঁৰ অনুসৰণকাৰী সংখ্যা বৃদ্ধি পাইছে নে হ্ৰাস পাইছে। তেওঁ কৈছে বৃদ্ধি পাইছে। পিছত এই ঘটনাৰ পিছত, বহুত পিছত, যেতিয়া আবু চুফিয়ান নিজে মানে ইছলাম কবুল কৰিলে, তেওঁ এদিন কৈছে যে ৱাল্লাহি, সেইদিনাখন যদি মানে মোৰ এইটো ভয় নাথাকিলহেঁতেন যে মোৰ মানুহে, অৰ্থাৎ আৰববোৰে, মোৰ বংশ পৰিয়ালে মোক মিছলীয়া বুলি কব, তেতিয়াহ'লে মই কেতিয়াও নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে এটা সঁচা কথা নকওঁ। অৰ্থাৎ মানে একমাত্ৰ সিহঁতক মিছলীয়া বুলি কোৱাৰ সেইটো মানে যিটো এটা মানে সিহঁতক মিছলীয়া বুলি কোৱাৰ সেইটো কাৰণে অপমানজনক কথা। আৰু সেইকাৰণে সিহঁতি সেই অপমানৰ পৰা, সেই অপবাদৰ পৰা বাচিবলৈকে সেইদিনাখন সঁচা কথা কৈছিলে। কিন্তু সেই সময়ত আবু চুফিয়ান ৰাসূলুল্লাহ ইছলামৰ ঘোৰ শত্ৰু আছিলে। কিন্তু তেওঁ সকলোবোৰ সঁচা কথা কৈছিলে। কিন্তু আজি আমাৰ কি হয়, আমি পতকে মিছা মাতি দিবলৈ আমি চিন্তাই নকৰো মানুহে, হয় নে নহয়? আমাক কোনোবাই মিছলীয়া বুলি কলেও মানুহৰ গাতো নালাগে, হয় নে নহয়? মানুহে আমি লাজো নাপাওঁ। কিন্তু আচলতে সেইটো এটা মানে হৈছে মুনাফিকৰ মানে কেৰেক্টাৰিষ্টিক। যি কি নহওক, তাৰপিছতে হৈছে যে আৰবসকল সিহঁতৰ মানে সিহঁতি খুব কথা দি কথা ৰখা মানুহ। কাৰোবাক সিহঁতি কথা দি দিলে নহয় এবাৰ, সিহঁতি নিজৰ জীৱন দি হলেও, প্ৰাণ দি হলেও সেই মানে কথাটো ৰাখিব, সেই কামটো সিহঁতি কৰিবই। যে আমি যোৱাটো খণ্ডটো পাইছিলো নে, যে আব্দুল মুত্তালিবে যেতিয়া জমজমৰ কুঁৱাটো মানে উদ্ধাৰ কৰিলে, তেতিয়া তেওঁ মনে মনে কি প্ৰতিজ্ঞা কৰিলে আল্লাহৰ ওচৰত, যে মোৰ যদি 10টা পুত্ৰ সন্তান হয়, তেনেহলে আল্লাহ তাআলা মই তোমাৰ ওচৰত মানে মোৰ চকুৰ হিচাপে মানে যে তোমাৰ ওচৰত মোৰ এটা ল'ৰা উচৰ্গা কৰিম তোমাৰ ৰাস্তাত। আৰু সেই সময়ত তেওঁ সেইটো কাকো কোৱা নাছিলে সেই কথাষাৰ। আৰু তেওঁ সেই সময়ত এজনেই পুত্ৰ সন্তান আছিলে, তেওঁ যি সময়ত প্ৰতিজ্ঞা কৰিছিলে। আৰু কাকো কোৱাও নাই, কোনেও তেওঁক ফৰ্চো কৰা নাই সেইটো কথাত। কিন্তু যেতিয়া তেওঁ 10জন পুত্ৰ সন্তান হল, আৰু সিহঁতে যেতিয়া মানে প্ৰাপ্তবয়স্ক হল, তেতিয়া তেওঁ নিজৰ মানে প্ৰতিজ্ঞা পূৰণ কৰিবলৈ তেওঁ অগ্ৰসৰ হল। আৰু আমি এইটো ক্ষেত্ৰত দেখা পাওঁ যে তেওঁৰ পুত্ৰসকলেও যে পিতৃ কথাৰ মৰ্যাদা ৰাখিবলৈও সিহঁতেও নিজ ইচ্ছাৰে জীৱন বলি দিবলৈ সাজু হৈছিলে, হয় নে নহয়? গতিকে সিহঁতি মানে নিজৰ কথা
কিমান দূৰলৈকে সিহঁতি নিজৰ কথাটো ৰাখে। সিহঁতৰ নিজৰ অনিষ্ট কৰি হলেও সিহঁতি কথা দিলে কথা ৰাখিবই, প্ৰমিছ সিহঁতি ব্ৰেক নকৰে। ইমানে মানে সিহঁতি আমানতদাৰ মানুহ আছিলে। আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকতো আমি জানোৱেই, হয় নহয়, তেওঁ নবুৱতৰ আগতেও তেওঁ আমিন আৰু ছাদিক হিচাপে তেওঁ বিখ্যাত আছিলে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া হিজৰত কৰি মদিনালৈ গৈছিল নহয়, তেওঁ নিজৰ পিছত আলী ৰাদিয়াল্লাহু আনহুক মক্কাত থৈ গৈছিলে। আমি সকলোৱে জানো সেই ঘটনাটো। কিয় তেওঁ মানে কিয় তেওঁ থৈ গৈছিলে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আলী ৰাদিয়াল্লাহু আনহুক? কাৰণ সেই সময়ত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত কুৰাইশৰ কিছুমান মানুহৰ কিছুমান বস্তু আমানত হিচাপে থোৱা আছিলে। তেওঁ সেইখিনি ঘূৰাই দিবলৈ সুবিধা নাপালে। য'ত নেকি সেই মানুহখিনি তেওঁৰ শত্ৰু, কুৰাইশৰ মানুহখিনি। ইমান শত্ৰুতাৰ পিছতো সিহঁতে আকৌ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰতে সিহঁতি নিজৰ বস্তু ৰাখিছিলে আমানত হিচাপে। আৰু ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কি হৈছে, যেতিয়া তেখেত আল্লাহৰ হুকুমত যেতিয়া তেওঁ হিজৰত কৰি গুচি গ'ল মদিনালে, তেওঁৰ পিছত আলী ৰাদিয়াল্লাহু আনহুক থৈ গ'ল মক্কাত, যে তুমি এই বস্তুখিনি সিহঁতৰ গৰাকীক মানে চমজাই থৈ পেলাই আহিবা। আৰু আলী ৰাদিয়াল্লাহু আনহুৱে বস্তুখিনি যাৰ সেই আমানতৰ বস্তুখিনি যাৰ দিব আছিলে সেইখিনি দি থৈ গ'ল। তাৰপিছতে তেওঁ মদিনালৈ গ'ল। গতিকে সিহঁতি এয়া হৈছে সিহঁতৰ আমানতৰ সিহঁতি হিফাজত কৰিছিলে এইদৰে। গতিকে সিহঁতি ভৰসাৰ যোগ্য আছিলে। ঠিক আছে, সিহঁতি বিশ্বাসযোগ্য আছিলে। সেইকাৰণে সিহঁতৰ মাজত কোনো ৰিটেন মানে এগ্ৰিমেণ্টৰ দৰকাৰ নহৈছিলে, প্ৰয়োজন নহৈছিলে। মুখৰ কথা সিহঁতৰ কাৰণে যথেষ্ট আছিলে। আৰু এটা সিহঁতৰ কোৱালিটি হৈছে আৰববোৰৰ, সিহঁতৰ ঘোঁৰা, আৰবী ঘোঁৰা, হয় নে নহয়, বিখ্যাত আছিলে। বিৰাট বেগী আছিলে, বিৰাট বেগী, মজবুত। আৰু ঘোঁৰাৰ দ্বাৰা সিহঁতি যুদ্ধ কৰাতো আৰববোৰ খুব পাকৈত আছিলে। সিহঁতি দক্ষ অশ্বাৰোহী আছিলে। আৰু সেই আৰবী ঘোঁৰা আৰু আৰবৰ সেই অশ্বাৰোহী মানে প্ৰশংসা ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামেও কৰিছিলে, হয় নে নহয়? আৰু সূৰা আদিয়াতো আমি দেখো আল্লাহ তাআলাইও আৰবৰ সেই বিশেষ দক্ষতাৰ বিষয়ে আল্লাহ তাআলাই উল্লেখ কৰিছে, হয় নে? আমি পাইছো নাই, ৱাল আদিয়াতি দাবহা ফাল মুৰিয়াতি কাদহা ফাল মুগীৰাতি চুবহা, হয় নে নহয়? ইয়াত আল্লাহ তাআলাইও সেই আৰবী ঘোঁৰা আৰু সিহঁতৰ সেই অশ্বাৰোহীৰ মানে দক্ষতাৰ কথা উল্লেখ কৰিছে। তাৰপিছতে আছিলে আৰবসকল খুব অতিথি পৰায়ণ আছিলে। যদি ঘৰলৈ কোনোবা অতিথি আহিলে, সেই সময়ততো বেদুইনৰ ঘৰত একো নাই, কেৱল বোলে এটা উটহে আছে, একমাত্ৰ জৰিয়া গোটেই ঘৰখনৰ জীৱিকাৰ। তথাপি সিহঁতি কি কৰিব, সেই উট জবহ কৰি আলহীক সিহঁতি আপ্যায়ন কৰে। সিহঁতি এক ছেকেণ্ডৰ কাৰণে সিহঁতি সংকোচ নকৰে, নেভাবে। গতিকে আলহীক মানে অতিথি পৰায়ণতা আৰু সিহঁতৰ কাৰণে এটা গৰ্বৰ বিষয়। হয় নে? সিহঁতৰ মাজত প্ৰতিযোগিতা চলে। কোনে নিজৰ আলহীক, নিজৰ অতিথিক কিমান বেছি খিদমত কৰিলে। সেইকাৰণে আগৰ আৰবৰ সাধু কথা, সিহঁতৰ নিজৰ কবিতা, লোক কথা যিবোৰ আছে নহয়, সেইবোৰ বেছিখিনি এনেকুৱা ধৰণৰ কাহিনীৰে ভৰি আছে, হয় নে? হাতীম তাইৰ সাধুটো সকলোৱে শুনিছে, সৰুতে আমি সকলোৱে শুনিছো, হয় নে? পিছত এই হাতীম তাইৰ ল'ৰাই ইছলাম কবুল কৰিছিলে। সিহঁতৰ আৰু এটা কোৱালিটি হৈছে যে সিহঁতি সুৰা পান কৰা, যিটো আল্লাহে কোৰাণতো উল্লেখ কৰিছে, হয় নে নহয়? সেইটো মানে আৰব সমাজত, সিহঁতৰ কালচাৰত মানে খুব মানে প্ৰশংসনীয় কথা আছিলে, সিহঁতি উদগনি দিছিল। কাৰণ কিয়? সিহঁতি এইটো নহয় যে মদ খাই পেলাই সিহঁতি বোলে কিবা মানে উদ্ভণ্ডালি কৰিব, মতলীয়া হৈ যাব, মাতাল হৈ যাব, কিন্তু তেনেকুৱা নহয়। কাৰণ মানে সিহঁতৰ এইটো আছিলে যে কোনে কিমান মানে সুৰা হেৰি কৰাব পাৰে, মানুহক খুৱাব পাৰে। সিহঁতি আঙুৰক সেইকাৰণে কৰম বুলিও কয়। কৰমৰ অৰ্থ হৈছে, আৰু এটা অৰ্থ হৈছে সন্মান, সন্মানীয়, হয় নে নহয়? গতিকে আঙুৰৰ ৰসেৰে আনক আপ্যায়ন কৰাটো এটা সন্মানৰ কথা আছিলে সিহঁতৰ কাৰণে। কোনে কিমান মানে মানুহক খুৱাব পাৰে। অৰ্থাৎ আৰববোৰ সিহঁতি খুব দানী, সিহঁতি দিবলৈ মানুহক কোনো চিন্তা নকৰে। আৰু এটা হৈছে গেমলিং, জুৱা, হয় নে নহয়? জুৱা খেলো প্ৰচলিত আছিল। বিশেষকৈ মানে এই খেলত জিকা সকলোবোৰ বস্তু কি হৈছিলে, সিহঁতি নিজে নাৰাখিছিলে, জুৱা খেলিছিলে যে, তাত যিবোৰ বস্তু জিকিছিলে সেইবোৰ সিহঁতি চব দান কৰি দিছিলে। আৰু জুৱা খেলিছিলে সিহঁতি এইটো কাৰণে। যিমানখিনি বস্তু জিকিব সেইখিনি সিহঁতি দান কৰি দিব। আৰু হাৰিলেও সিহঁতৰ কোনো দুখ নাই, কাৰণ কেলে সিহঁতি সেইখিনি দি দিলে অলৰেডি আনক। গতিকে জুৱাত জিকা বস্তু সিহঁতি কোনো নাৰাখে, দান কৰি দিয়ে। আৰু সেইটো সিহঁতৰ কাৰণে ভালো আছিলে। গতিকে কোৰাণেও সেইকাৰণে সিহঁতৰ এই সুৰা পান কৰা আৰু জুৱা খেলক একেবাৰে বেয়া বুলি নাকচ কৰি দিয়া নাই। আল্লাহ তাআলাই কি কৈছে? ৱা ইছমুহুমা আকবাৰ মিন নাফইহিমা, যে ইয়াৰ গুনাহ তাৰ নাফাতকে, তাৰ লাভতকে বেছি।
হা অৰ্থাৎ একেবাৰে গুনাহৰ কথা বুলি কৈ দিয়া নাই, কৈছে হয় এইটো গুনাহগাৰ, কিন্তু তাত কিছু লাভো আছে, কিন্তু তাৰ গুনাহটো বেছি, তাৰ বেয়া হেৰিটো বেছি। গতিকে সিহঁতৰ এনেকুৱা হয় যে সিহঁতি ইমান মানুহক দি পেলাই সিহঁতি ভাল পায়, বা জুৱা খেলত ইমান বস্তু সিহঁতি উৰুৱাই দিয়ে যে কেতিয়াবা সিহঁতি দেউলীয়াও হৈ যায়। তাত কিন্তু সিহঁতৰ কোনো আক্ষেপ নাই। ঠিক আছে, সিহঁতৰ আৰৱৰ এটা অন্যতম বৈশিষ্ট্য হৈছে সিহঁতৰ ভাষা, যিটো আৰবী ভাষা, সেইটো হৈছে চিমেটিক লেংগুৱেজ, এটা অতি প্ৰাচীন ভাষা। আৰু সেইটো চিমেটিক লেংগুৱেজটো হৈছে যে এনেকুৱা এটা মানে ভাষা, তাত যিবোৰ তাত যিটো মানে তাত শব্দ সৃষ্টি হয় নহয়, সেইবোৰ কনচনেণ্ট বা ব্যঞ্জন বৰ্ণৰ দ্বাৰা। বহুত সময়ত কি হয় মানে তাত ভাৱেল স্বৰবৰ্ণ নাথাকে। সিহঁতৰ তেনেকুৱা শব্দবোৰ কি হয়, দুটা বৰ্ণৰ শব্দ, তিনিটা বৰ্ণৰ শব্দ, চাৰিটা বৰ্ণৰ শব্দ, তেনেকুৱা হয়। আৰু তাক সিহঁতি কি কয়, ৰুট ৱৰ্ড বুলি কয়। আৰু সেই ৰুট ৱৰ্ডৰ পৰা সিহঁতি অগণন শব্দ সৃষ্টি কৰিব পাৰি আৰবী ভাষাত, অগণন। মানে এটা ৰুট ৱৰ্ডৰ পৰাই মানে 200কে অধিক মানে শব্দ সৃষ্টি কৰি দিব পাৰি। এনেকুৱা মানে কোনো ভাষাতে এনেকুৱা দেখা নাযায়, হয় নাই? যেনে ধৰক কাটাবা, কাফ তা বা, হয় নহয়? তাৰ পৰা কিতাপ হব, কুতুব হব, কুতিবা হব, কাতিব হব, ইয়াকতুবুন, তাকতুবুন, এইদৰে এটা ৰুট ৱৰ্ডৰ পৰা মানে অনেক ভাষা সৃষ্টি কৰিব পাৰি, অনেক ভাষা তৈয়াৰ কৰিব পাৰি। বিৰাট এটা মানে উন্নত ভাষা। সিহঁতৰ শব্দৰ ভাণ্ডাৰো অনেক আছে। সিহঁতৰ এটা শব্দৰ পৰাই তাৰপৰা তাৰ বিভিন্ন ধৰণৰ নাউন, এডজেক্টিভ, কনচেপ্ট, মাষ্টাৰ ইত্যাদি উলিয়াব পাৰি। গতিকে আৰু কোনো ভাষাতে এই চিষ্টেম নাই। এটা মানে পাৱাৰফুল লেংগুৱেজ। এনেও যিবোৰ চিমেটিক লেংগুৱেজ হয় ন, সেইবোৰ এনেও খুব বেছি মানে এলকুৱেণ্ট বুলি কয়, ভাষাবিদসকলে ভালদৰে বুজি পায়। গতিকে আজিৰ দিনত কেৱল দুটা চিমেটিক লেংগুৱেজ আছে, কথিত ৰূপত প্ৰচলিত আছে, এটা হৈছে আৰবী আৰু আনটো হৈছে হিব্ৰু। ঠিক আছে, গতিকে আৰবী ভাষাটো বৰ এলকুৱেণ্ট ভাষা। কোৰানতো আল্লাহ তালাই কৈছে বিলিছানিন আৰবিয়্যিন মুবিন। মানে আৰু এইটো তেনেকুৱা ভাষা নাই, মানুহে যদি শিকে বুজিবলে, কোৰান বুজিবলে অকণো কষ্ট নহয়, মানুহৰ অকণো অসুবিধা নহয়। শিকো বুলি ক'লে মানুহৰ কাৰণে অতি সহজ ভাষাটো। ঠিক আছে, আল্লাহ তালাই কোৰানত কৈছে যে ওয়ালাকাদ ইয়াসসাৰনাল কুৰআনা লিযিক্ৰি ফাহাল মিন মুদ্দাকিৰ, যে কোৰআনখন মই জিকিৰৰ কাৰণে, শিকিবৰ কাৰণে সহজ কৰি দিছো, আছেনে কোনোবা যোনে ইয়াক লব? কিন্তু আমাৰতো আচলতে কোনো শিকাৰ আগ্ৰহেই নাই মানুহৰ, হয় নে নহয়? সৰ্বশেষত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ মক্কালৈ পঠোৱাৰ আটাইতকৈ ডাঙৰ যিটো কাৰণ হৈছে, সেইটো হৈছে ইব্ৰাহিম আলাইহিস সালামৰ দোৱা। হয় নে নহয়? যেতিয়া ইব্ৰাহিম আলাইহিস সালাম আৰু ইছমাইল আলাইহিস সালামে কাবাৰ নিৰ্মাণ কৰিছিল, হয় নে, কাবা শ্বৰীফৰ নিৰ্মাণ কৰিছিল, যেতিয়া নিৰ্মাণ সম্পূৰ্ণ হৈছিল, তেতিয়া তেওঁলোকে কি দোৱা কৰিছিলে? সূৰা বাকাৰাত আল্লাহ কৈছে, ইব্ৰাহিম আলাইহিস সালামে দোৱা কৰিছিলে কাবা নিৰ্মাণ হোৱাৰ পিছত, হাত দাঙি আল্লাহৰ ওচৰত দোৱা কৰিছিলে, ৰাব্বানা ৱাবআছ ফীহিম ৰাসূলাম মিনহুম, এ আমাৰ ৰব, তুমি ইহঁতৰ মাজত এজন ৰসুল উঠোৱা, যিজনে কি কৰিব, ইয়াতলু আলাইহিম আয়াতিকা, যিজনে তোমাৰ আয়াত ইহঁতক তিলাৱত কৰি শুনাব, ৱা ইউআল্লিমুহুমুল কিতাব, আৰু যোনে সিহঁতক কিতাপ শিকাব, ৱাল হিকমা, আৰু সিহঁতক জ্ঞান দিব, ৱা ইউজাক্কিহিম, আৰু সিহঁতৰ তাস্কিয়া কৰিব, সিহঁতক পাক কৰিব, ইন্নাকা আনতাল আজিজুল হাকিম। অৰ্থাৎ ইব্ৰাহিম আলাইহিস সালামে কাবা নিৰ্মাণৰ পিছত আল্লাহৰ ওচৰত দোৱা কৰিছিল যে আল্লাহ, মোৰ নচলৰ পৰা, অৰ্থাৎ মোৰ বংশৰ পৰা তুমি ইয়াত এজন ৰচুল দিয়া, এজন ৰচুল পঠোৱা। কাৰণ যেতিয়া ইছাক আলাইহিস সালামৰ পিছত ইব্ৰাহিম আলাইহিস সালামৰ পুত্ৰ আছিলে ইছাক আলাইহিস সালাম, ইছাক আলাইহিস সালামো নবী আছিলে, তেওঁৰ পুতেক ইয়াকুব আলাইহিস সালাম, তেওঁ নবী হৈছিলে, আৰু ইছাক আলাইহিস সালাম আৰু ইয়াকুব আলাইহিস সালামক যে আল্লাহ নবী কৰিব, সেয়া ইছাক আলাইহিস সালামৰ জন্মৰ আগতেই সেই সুখবৰ কি হৈছে, আল্লাহ তালাই হযৰত চাৰাক দিছিলে। তেখেত যেতিয়া মানে ইছাক আলাইহিস সালামৰ জন্মৰ আগতে জিবৰিল আলাইহিস সালাম আহিছিলে আৰু তেখেতক এই সুখবৰ দিছিলে যে ফাবাশ্বাৰনাহা বিইছহাকি ওয়া মিন ৱাৰাই ইছহাকি ইয়াকুব, যে তেওঁ সুখবৰ দিয়া হ'ল ইছাকৰ, আৰু ইছাকৰ পিছত ইয়াকুব আলাইহিস সালামৰ।
গতিকে ইব্ৰাহিম আলাইহিস ইছলামে জানিছিলে তেওঁৰ এজন পুত্ৰ ইছাক আলাইহিস ইছলামৰ প্ৰজেনিত অৰ্থাৎ নবী আহিব। গতিকে তেওঁৰ আনজন সন্তান ইছমাইল আলাইহিস ইছলামৰ প্ৰজেনিটো যাতে আল্লাই নবী দিয়ে, নবী পঠিয়ায়, তাৰ কাৰণে তেওঁ কি হৈছিলে, কাবাৰ সন্মুখত আল্লাহৰ ওচৰত দোৱা কৰিছিলে। গতিকে ইব্ৰাহিম আলাইহিস ইছলামৰ সেই দুৱাৰ উত্তৰ হিচাপে আল্লাহ তাআলাই ৰসুল আল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইমামুল আম্বিয়া খাতামান নবীয়িনক কি কৈছে আল্লাহ তাআলাই ইছমাইল আলাইহিস ইছলামৰ প্ৰজেনিত আৰবী নবী কৰি পঠিয়ালে মক্কালে। গতিকে ৰসুল ইছলাম হৈছে ইব্ৰাহিম আলাইহিস ইছলামৰ দুৱাৰ উত্তৰ। আৰু ইব্ৰাহিম আলাইহিস ইছলাম আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাজত প্ৰায় 2500 বছৰৰ এটা গেপ আছে। অৰ্থাৎ ইব্ৰাহিম আলাইহিস ইছলাম যিজন আল্লাহৰ খলিলুল্লাহ, তেওঁৰ দোৱা আল্লাই কবুল কৰিলে। আৰু সেই দুৱাৰ আচৰ তেওঁ কেতিয়া দেখা পাইছে মানুহে, প্ৰায় 2500 বছৰৰ পিছত। আৰু আমি কওঁ যে মানুহে আমি দোৱা কৰো, আল্লাই দোৱা নুশুনে, হয় নে নহয়? আল্লাই দোৱা কবুল কৰে, কিন্তু সেই দোৱা কবুল হবলৈ তাৰ উচিত সময় আহিব লাগিব। আল্লাই জানে উচিত সময় কোনটো, কেতিয়া দোৱা কবুল কৰা উচিত সময়। কোনো দোৱা অথলে নাযায়। এটা অথেন্টিক হদিছত আছে, ৰসুল ইছলামে কৈছে যে আনা দাৱাতু আবি ইব্ৰাহিমা ৱা বাশাৰাতু আখি ঈসা, যে মই হৈছো ইব্ৰাহিম আলাইহিস ইছলামৰ দুৱাৰ উত্তৰ আৰু ঈসা আলাইহিস ইছলামৰ মোৰ ভাতৃ ঈসা আলাইহিস ইছলামৰ সুখবৰ, তেওঁ দিয়া সুখবৰ। কাৰণ ইব্ৰাহিম, আমি প্ৰথমতে গম পালো ইব্ৰাহিম আলাইহিস ইছলামে দোৱা কৰিছিলে, আৰু দ্বিতীয়তে ঈসা আলাইহিস ইছলাম, কাৰণ ৰসুল ইছলামৰ আগৰ নবীজনে হৈছে ঈসা আলাইহিস ইছলাম, হয় নহয়? গতিকে ঈসা আলাইহিস ইছলামে তেখেতৰ ফলোৱাৰ সকলক, সেই সময়ৰ মানুহখিনিক তেওঁ এইটো সুখবৰ দিছিলে যে মোৰ পিছত এজন নবী আহিব যাৰ নাম হব আহমদ। সূৰা ছফত আল্লাহ তাআলাই কৈছে ওয়া ইজ কালা ঈসা ইবনু মাৰয়ামা ইয়া বানি ইছৰাঈলা ইন্নী ৰাসূলুল্লাহি ইলাইকুম মুছাদ্দিকাল লিমা বাইনা ইয়াদাই মিনাত তাওৰাতি, যে এ বনি ইছৰাইল, মই নিঃসন্দেহে মই তোমালোকৰ ফালে আল্লাহৰ ফালৰ পৰা পঠোৱা এজন নবী হয়, ৰসুল হয়, যি তাওৰাতৰ, তোমালোকৰ ওচৰত যি তাওৰাত আছে তাৰে সত্যতা প্ৰতিপন্ন কৰিবলৈ আহিছো। আৰু মুবাশ্বিৰাম বি ৰাসূলিন, আৰু মই এজন ৰসুলৰ, মোৰ পিছত এজন ৰসুলৰ সুখবৰ তোমালোকক দিছো। ইয়াতি মিন বাদি, মোৰ পিছত যি আহিব, ইসমুহু, তেওঁৰ নাম হব আহমদ। গতিকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হৈছিলে ইব্ৰাহিম আলাইহিস ইছলামৰ দুৱাৰ উত্তৰ আৰু ঈসা আলাইহিস ইছলামৰ সুখবৰ, গ্লেড টাইডিং। গতিকে আমি দেখা পালো যে এতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহে কিয় আৰৱলৈ পঠিয়াইছিলে, মৰুভূমিলে। আৰু আগৰ সেইটো আমি দেখা পাইছো যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যিটো বংশলে আল্লাহে পঠিয়াইছিলে কুৰাইশৰলে, হয় নে নহয়, যিটো লিনিয়েজ, হয় নে নহয়, সেইটো কি হৈছে, সেইটো বংশ, যিটো বংশ তেওঁৰ জন্ম হৈছিলে সেইটো হৈছে শ্ৰেষ্ঠ বংশ, নবল লিনিয়েজ, বেষ্ট লিনিয়েজ। আৰু ৰসুল ইছলামক মানে সকলোৰে ভিতৰত ৰসুল ইছলাম শ্ৰেষ্ঠ, হয় নে নহয়? আৰু তেখেতৰ লিনিয়েজটো আমি এদিনাখন পাইছিলো, হয় নে নহয়? কমচে কম আমি কোচাইলৈকে ৰসুল ইছলামৰ লিনিয়েজ আমি মনত ৰখাটো উচিত, হয় নে? যেনে মোহাম্মদ বিন আব্দুল্লাহ বিন আব্দুল মুত্তালিব বিন হাছিম বিন আব্দুল মান্নাফ বিন কোচাই। আৰু তেওঁলোকৰ কি কি বৈশিষ্ট্য আছিলে, কোৱালিটি আছিলে, আমি যোৱাবাৰ দেখা পালো। গতিকে ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহে শ্ৰেষ্ঠ লিনিয়েজ, নবল লিনিয়েজ দি পঠিয়াইছিলে পৃথিৱীলৈ। আৰু ৰসুল ইছলামৰ পিতৃ আৰু মাতৃ চাওঁ আমি, তেখেতৰ পিতৃৰ নাম আব্দুল্লাহ আৰু মাতৃ হৈছে আমিনা। আব্দুল্লাহ বিন আব্দুল মুত্তালিব, আৰু আব্দুল মুত্তালিব মই বনু হাছিমৰ তেখেত চিফ আছিলে, প্ৰমুখ আছিলে। আব্দুল্লাহ আৰু আমিনা আচলতে অতি কম বয়সতে তেওঁলোকৰ মৃত্যু হৈছিলে, হয় নে? তেওঁলোকৰ প্ৰায় আৰ্লি 20s ৰসুল ইছলামৰ পিতৃ মাতৃ মানে মৃত্যু হৈছিলে। সেইকাৰণে তেওঁলোকৰ বিষয়ে আমি চিৰতত বৰ এটা বেছি তথ্য নাপাওঁ, ঠিক আছে? এই আব্দুল্লাহ আছিলে আব্দুল মুত্তালিবৰ বৰ মৰমৰ পুতেক, হয় নে নহয়? আব্দুল মুত্তালিবৰ 10জন পুত্ৰ সন্তান আছিলে, হয় নে নহয়? কিন্তু তেওঁৰ ভিতৰত সকলোতকৈ মৰমৰ আছিলে আব্দুল্লাহ। আৰু সেইকাৰণে আব্দুল্লাহ যেতিয়া বিয়াৰ বয়স হওঁতে আব্দুল মুত্তালিবে বনু জুহৰাৰ যিজন চিফ, ৱাহাব, তেখেতৰ ৱাহাব বিন আব্দুল মান্নাফৰ ছোৱালী আমিনাৰ লগত মানে আব্দুল্লাহ
নিকাহ পাতি দিলে। যে আমিনা হৈছে আমিনা বিনতি ৱাহাব বিন আব্দু মান্নাফ। গতিকে আমিনা আৰু আব্দুল্লাহ দুইজনে কুৰেশী, তেওঁলোক দুইজনেই নবল ফেমিলিৰ, নবল লিনিয়েজ থকা। আৰু সেই সময়ত জাহিলিয়তৰ সময়ত যদিওবা আৰবত মানে যিটো ব্যভিচাৰ আছিলে, হয় নাই, ফৰ্নিকেশ্যন আছিলে, তাৰ ফলত মানে বহুতো সন্তানৰ জন্ম হৈছিলে, কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জন্ম হৈছিলে তেওঁৰ পিতৃ মাতৃৰ নিকাহৰ ফলস্বৰূপে। তাৰ পৰা তেওঁ জন্ম হোৱা সন্তান হয়। আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বংশত কোনেও মানে কোনো মানুহ ব্যভিচাৰত লিপ্ত হোৱা নাছিলে। এয়া আল্লাহ সুবহানাহু তাআলাৰ ফালৰ পৰা এটা খাস ৰহমত আছিলে। ঠিক আছে। গতিকে বিয়াৰ কিছুদিনৰ পিছতে আব্দুল্লাহ এটা ব্যৱসায় মানে ট্ৰেড কাৰাভানৰ লগত চিৰিয়ালৈ গৈছিলে। আৰু তেওঁ শ্বাম অঞ্চললৈ, আজি যিটো শ্বাম অঞ্চল বুলি কয়, শ্বামলৈ গৈছিলে। তাৰ পৰা উভতি আহোঁতে য়াথ্ৰিব পাওঁতে, য়াথ্ৰিব আজিকালিৰ মদিনা, তাত তেওঁ অসুস্থ হৈ পৰিল। আৰু তাতে তেওঁ নিজৰ কাজিনৰ ঘৰত সেই সময়খিনিতে থাকি দিলে। বাকী কাৰাভাটো আহি পেলাই মক্কা পালেহি। য়াথ্ৰিবত, মদিনাত আমি কৈছো নহয়, তাত কোন আছিলে আব্দুল্লাহৰ মানে কাজিন? কাৰণ আব্দুল মুত্তালিবৰ মাক মদিনাৰ আছিলে, য়াথ্ৰিবৰ আছিলে, হয় নে নহয়? আৰু তাতে অলপ দিনৰ পিছতে কি হৈছে, সেই তাত থাকোতে তেওঁ আৰু গা ভাল নহলে, তাৰমানে আব্দুল্লাহ তাতে তেওঁৰ মৃত্যু হল। গতিকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জন্মৰ আগতেই পিতৃহাৰা হল। তেওঁ কেতিয়াও নিজৰ পিতৃক দেখাই নেপালে। তেওঁ কেতিয়াও পিতৃৰ মানে মৰমৰ মাত এষাৰো নেপালে, হয় নে নহয়? পিতৃৰ মৰম চেনেহ কেয়াৰ তেওঁ নেপালে ৰাসূলুল্লাহ ইছলামে। পিতাকৰ ৰক্ষণাবেক্ষণ নেপালে। পিতাকৰ লগত খেলাৰ যি আনন্দ, তাৰ পৰা তেওঁ বঞ্চিত হল। তেওঁ এজন য়তীম মাওৰা হিচাপে জন্ম হল। আৰু আল্লাহ তাআলাই এইদৰে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সৰুৰে পৰাই প্ৰস্তুত কৰিছিল জীৱনত সংগ্ৰাম কৰিবলৈ, কঠোৰ পৰিশ্ৰম কৰিবলৈ, কঠিন পৰিস্থিতিত মানে সন্মুখীন হবলৈ, তাত কেনেকে কঠিন পৰিস্থিতিৰ মাজত কেনেকে চলিব লাগে, কিদৰে মানুহ মজবুত হৈ থাকিব লাগে, আল্লাহ এয়া সৰুৰ পৰা আচলতে আল্লাহ তাআলাই ৰাসূলুল্লাহ ইছলামক তৈয়াৰ কৰিছিলে। কিয়? কাৰণ তেওঁৰ ওপৰত এটা গধুৰ দায়িত্ব দিবলৈ গৈ আছে আল্লাহ তাআলাই, যে কাউলান সাকিলান, যাৰ ফলত মানে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অনেক কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব ভৱিষ্যতে। তাৰ কাৰণে তেওঁ শাৰীৰিকভাৱে, মানসিকভাৱে অত্যন্ত মানে শক্তিশালী, মজবুত হ'ব লাগিব। তেওঁ ভাগি পৰিলে বা ভাগৰি পৰিলে নহব, হয় নে নহয়? সেইকাৰণে আল্লাহ সুবহানাহু তাআলাই ৰাসূলুল্লাহ ইছলামক অত্যন্ত মানে শাৰীৰিকভাৱে, ফিজিকেলি, ইম'চনেলি, মেণ্টেলি খুব মানে ষ্ট্ৰং কৰিবলৈ তেখেতক প্ৰশিক্ষণ দিছিল। কাৰণ আগলৈ গৈ তেওঁ মানুহৰ পথ প্ৰদৰ্শনৰ দৰে গধুৰ দায়িত্ব বহন কৰিব লাগিব। অন্যায়, অত্যাচাৰ, উৎপীড়নৰ বিৰোধিতা কৰিব লাগিব। তেওঁ সমাজৰ সংস্কাৰৰ কাম কৰিব লাগিব। গতিকে এয়া বিনা প্ৰশিক্ষণ, বিনা প্ৰস্তুতিত কিদৰে সম্ভৱ হ'ব এই কাম? গতিকে মাতৃ আমিনা মানে যেতিয়া মানে আব্দুল্লাহৰ মৃত্যুৰ পিছতে তেওঁ এজন পুত্ৰ সন্তানৰ জন্ম দিয়ে, আমিনাই। আৰু তেওঁ কৈছিলে, আমিনাৰ এটা হাদিছত পোৱা যায়, তেওঁ কৈছিলে তেওঁ সম্পূৰ্ণ যিটো মানে গৰ্ভাৱস্থাৰ মানে প্ৰেগনেঞ্চি পিৰিয়ডত তেওঁ আৰু প্ৰসৱৰ সময়তো, ডেলিভাৰীৰ সময়তো তেওঁ কোনো কষ্ট পোৱা নাছিলে, কোনো ধৰণৰ তেওঁ কষ্ট পোৱা নাছিলে। আৰু ৰাসূলুল্লাহ ইছলামৰ জন্মৰ আগৰাতি আমিনাই এটা সপোন দেখিলে যে তেওঁৰ মাজত তেওঁৰ পৰা আমিনাৰ পৰা অৰ্থাৎ এটা উজ্জ্বল পোহৰ ওলাই গোটেই শ্বাম অঞ্চলটোৰ মানে ৰাজপ্ৰসাদ আলোকিত কৰি তুলিছে। অৰ্থাৎ তাৰপিছতে পুত্ৰ সন্তান জন্ম হোৱাৰ পিছত আমিনাই আব্দুল মুত্তালিবৰ ওচৰলৈ খবৰ পঠালে, আৰু আব্দুল মুত্তালিবো আনন্দৰে আহিল। একটো তেওঁৰ মৰমৰ মানে পুত্ৰ, দ্বিতীয়তে কেঁচুৱাটো মাওৰা। গতিকে আব্দুল মুত্তালিবে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক অত্যন্ত মৰম কৰিছিলে। আৰু আব্দুল মুত্তালিবে তেতিয়া কি হৈছে, শিশুটিক হাতত তুলি ললে, মৰম কৰিলে, আৰু কাবাৰ সন্মুখলৈ লৈ গল, আৰু আল্লাহৰ ওচৰত দোৱা কৰিলে, আৰু আল্লাহৰ শুক্ৰিয়া আদায় কৰিলে, আৰু নৱজাত শিশুটিৰ নাম ৰাখিলে মুহাম্মদ, যিটো সেই সময়ত আৰবৰ কাৰণে একেবাৰে আনকমন নাম আছিলে, একেবাৰে প্ৰচলিত নাছিল। আৰবত সাধাৰণতে যিবোৰ কমন নাম আছিলে, সেইবোৰ ল'ৰাবোৰৰ যেনে হাৰ্ব, চাখাৰ, হামজা, তালহা, কিন্তু তেওঁ সময়ত এটা মানে অগতানুগতিক এটা নাম ৰাখিলে। সুবহানাল্লাহ, আল্লাহ ৰাব্বুল আলামিনে মানে আব্দুল মুত্তালিবৰ মুখেৰে সেই নাম ৰখুৱালে, মুহাম্মদ, প্ৰশংসনীয়।
যি প্ৰশংসাৰ যোগ্য, যাৰ বাৰে বাৰে প্ৰশংসা কৰা হয়। মুহাম্মদৰ অৰ্থ হৈছে। গতিকে ৰসুলামৰ যে যিটো জন্মৰ বছৰ সেই বিষয়ে কোৱা হয় যে আমুল ফিল, অৰ্থাৎ সেই হাতীৰ ঘটনাটোৰ বছৰটোতে ৰসুলামৰ জন্ম হৈছিলে। আৰু তেওঁৰ যিটো জন্মৰ তাৰিখটো ৰবিউল আউৱাল মাহৰ 12 তাৰিখ বুলি কোৱা হয়। এই বিষয়ে আচলতে অকমান মানে মতভেদ পোৱা যায় হিষ্টৰিয়ান সকলৰ মাজত। কাৰণ সেই সময়ত আৰবত কোনো মানে লিখিত মানে নাছিলে না, সিহঁতৰ ওচৰত কোনো বস্তু লিখিত অৱস্থাত নাছিলে। আৰু সিহঁতৰ সেই সময়ত আৰবত মানে সিহঁতৰ যিটো নিজৰ সভ্যতা, সংস্কৃতি, সাহিত্য নাছিলে, সিহঁতৰ কেলেণ্ডাৰ চিষ্টেম নাছিলে। সিহঁতি কিবা এটা ডাঙৰ ঘটনা হ'ল, বিখ্যাত ঘটনা হ'ল, সেইটোৰ সহায়তে সিহঁতি কি কৰে, সেইটোকে জৰিয়া হিচাপে সিহঁতি মানে নিজৰ দিন, মাহ, বছৰ সিহঁতি মানে গন্তি কৰে। সেইকাৰণে ৰসুলামৰ যিটো মানে 12 ৰবিউল আউৱাল বুলি কোৱা হয়, সেইটোত মানে হিষ্টৰিয়ান সকলৰ মাজত, বুৰঞ্জীবিদ সকলৰ মাজত মানে কিছু মতভেদ দেখা যায়। কিন্তু ইবনে ইছহাকৰ মতে, এজন ডাঙৰ হিষ্টৰিয়ান আছিলে, আৰবী মানে বুৰঞ্জীবিদ, তেওঁৰ মতে 12 ৰবিউল আউৱাল। আৰু ইবনে কাছিৰ হওক আৰু অন্যান্য হিষ্টৰিয়ান আছে, তেওঁলোকৰ মতে যে 9 ৰবিউল আউৱাল, কাৰোবাৰ মতে 10 ৰবিউল আউৱাল, আৰু কিছুমানৰ মতে 8 ৰবিউল আউৱাল। বাৰু যি কি নহওক, তেওঁ কিন্তু ৰবিউল আউৱাল মাহতে ৰসুলামৰ জন্ম। আৰু এজন মানুহে এবাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিলে যে তেওঁ কিয় সোমবাৰে ৰোজা ৰাখে। তেতিয়া ৰসুলামে উত্তৰ দিলে যে সোমবাৰ সেইটো দিন যিদিনাখন মোৰ জন্ম হৈছিলে, সেই দিনটোতে মোক নবী হিচাপে পঠিওৱা হৈছিলে। অৰ্থাৎ সেই দিনটোতে মোৰ ওচৰলৈ প্ৰথম ৱাহি আহিছিল, ইকৰা বিস্মি ৰাব্বিকাল্লাযী খালাক, কুৰাণৰ আয়াত। গতিকে সেই দিনটোত ৰসুলামে, সোমবাৰৰ দিনটোত ৰসুলামে সদায় নফিল ৰোজা ৰাখিছিলে। গতিকে ইয়াৰ পৰা আমি, এই হাদিছৰ পৰা আমি গম পাওঁ যে ৰসুলামৰ জন্ম সোমবাৰে হৈছিলে। এইটো হাদিছ সহিহ মুছলিমত আছে। গতিকে আৰু এটা কথা, গতিকে এতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো জন্ম তাৰিখ, যিটো মানে চেলিব্ৰেট কৰে আচলতে, সেইটোহে প্ৰথমতে চাহাবাসকলৰ মাজত নাছিলে। কাৰণ আৰবৰ সেইটো কাষ্টমেই নাছিলে, পৰম্পৰাই নাছিলে যে সিহঁতি কিয় বাৰ্থডে পালন কৰিব। এইটো আহিছে আমাৰ ৰোমান সভ্যতাৰ পৰা, খ্ৰীষ্টিয়ান সকলৰ পৰা, হয় নে নহয়? সেইকাৰণে ৰসুলামৰ যিটো বাৰ্থডে চেলিব্ৰেচন, সেইটো আৰম্ভ হয় প্ৰায় 500 হিজৰীৰ পাছত, অৰ্থাৎ প্ৰায় 1011 শতিকাত, ঠিক আছে, যেতিয়া ফাতিমিদসকলে মানে, আৰব ফাতিমিদসকলে ইজিপ্তত মানে শাসন কৰিছিলে। সিহঁতি কি হৈছে, আৰব ফাতিমিদসকলে সিহঁত শাসন কৰিছিলে, আৰু সিহঁতি প্ৰথম, আৰু সিহঁতি বেচিকেলি সিহঁতি মানে যিটো সিহঁতি ফ'ল' কৰিছিলে, চিয়া থিয়লজি সিহঁতি ফ'ল' কৰিছিলে। গতিকে সিহঁতৰ মাজত আছিলে, ফাতিমিদখিনিৰ মাজত, যে সিহঁতি বিভিন্ন ধৰণৰ মানে ৰীতি নীতি এইবোৰ খুব পালন কৰে সিহঁতি। যেনেকে আমাৰ অন্যান্য ধৰ্মবোৰত আছে না, সিহঁতি খুব মানে উৎসৱ, পূজা পাৰ্বণ এটি পালন কৰে। গতিকে এইখিনি মানুহৰ মাজতো আছিলে। আৰু সিহঁতিয়ে মানে কি কৰিছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মৰ দিনটো মানে চেলিব্ৰেট কৰিবলৈ, পালন কৰিবলৈ, উদযাপন কৰিবলৈ আৰম্ভ কৰি দিলে। গতিকে তেতিয়ালৈকে চিয়াসকলৰ মাজত আছিলে। তাৰপিছত কি হয়, প্ৰায় এই মানে ফাতিমিদসকলৰ 150 বছৰৰ পিছত মানে প্ৰথম চুন্নী মানুহবোৰেও আৰম্ভ কৰে। প্ৰথমতে চুন্নী কি আছিলে, চুন্নী যিখিনি শাসন ব্যৱস্থা আছিলে সিহঁতি নকৰিছিলে, ৰজাসকলে। সিহঁতৰ যিবোৰ গভৰ্ণৰ আছিলে, প্ৰথম আৰম্ভ কৰিছিলে ইৰাকৰ গভৰ্ণৰে চেলিব্ৰেট কৰিবলৈ। তাৰ সেই সময়ত মানে লাহে লাহে এনেকুৱা হ'ল যে চুন্নী গভৰ্ণৰবোৰৰ মাজত মানে প্ৰতিযোগিতা আৰম্ভ হৈ গ'ল, যে কোনে কিমান ডাঙৰকে পাতিব পাৰে মিলাদুন নবী, ৰসুলামৰ জন্মদিনটো। কিমান মানুহক খুৱাব পাৰে, কিমান মানুহক মানে ফ্ৰীকে বিলাব পাৰে। গতিকে লাহে লাহে এইটো কি হ'ল, এটা নেচনেল ফেষ্টিভেল, ৰাষ্ট্ৰীয় মানে উৎসৱত পৰিণত হ'ল। গতিকে এই বিষয়ে কোনো চাহাবাসকলৰ পৰা বা তাৰ পিছতো বহুত বছৰলৈকে ইয়াৰ কোনো মানে ৰসুলামৰ মানে জন্মদিনটো উদযাপন কৰাৰ বা মিলাদুন নবী উদযাপন কৰাৰ কোনো মানে তথ্য পোৱা নাযায়। ইয়াৰ পিছত আচলতে আৰম্ভ হৈছে। আৰু সঁচা কথা ক'ব গ'লে, আমি যদি সঁচাকে ৰসুলামক ভাল পাওঁ, তেওঁৰ যদি পৃথিৱীলৈ অহাটো আমাৰ কাৰণে এক আনন্দৰ দিন, মানে দিন, তেনেহলে যদি আমি চেলিব্ৰেট কৰিবই খুজিছো, তেন্তে এটা কথা, ৰসুলামতো প্ৰত্যেক সোমবাৰে ৰোজা ৰাখে, হয় নে নহয়? আমি তেখেতৰ কাম, তেখেতৰ শিক্ষা, সেইটোৱে ফ'ল' কৰা উচিত, সেইটো অনুসৰণ কৰা উচিত। গতিকে আমি সেইটো কৰিলে বেছি ভাল। আৰু তাৰপিছত তেওঁৰ শিক্ষাটো লোৱা উচিত। আমি নিজকে মানে ৰসুলামৰ শিক্ষাৰে, কোৰাণৰ শিক্ষাৰে শিক্ষিত কৰা উচিত। সেয়ে আমাৰ বেছি ভাল পোৱাটো প্ৰদৰ্শন কৰা হ'ব ৰসুলামৰ প্ৰতি, হয় নে নহয়?
আৰু নিজেও শিক্ষা লওঁ আৰু আনৰ মাজতো সেই শিক্ষা মানে আনকো সেই শিক্ষা বিলাওঁ। গতিকে আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰশংসাটো মানুহে ইমান বেছি কৰি পেলাই যে আচলতে তেওঁক কেতিয়াবা নবীৰ আসনতকে উচ্চ আসন দি দিয়ে, হয় নে নহয়? কিন্তু আচলতে ইমান বেছি প্ৰশংসা কৰাৰো প্ৰয়োজন নাই আচলতে, কাৰণ আল্লাহ তাআলাই অলৰেডি তেওঁৰ প্ৰশংসা কৰি থৈছে কোৰআনত আল্লাহ, হয় নে নহয়? গতিকে ৰাসূলুল্লাহ সাল্লাল্লাহু মানুহে প্ৰয়োজনতকে বেছিও আচলতে কৰে। আৰু এটা কথা আমি এটা হদিছত আগতেও দেখা পাইছো, সেইটো শেষ হৈছে আৰু আমি ইনশাআল্লাহ তাআলা নেক্সট টাইম আমি তেখেতৰ বাল্যকালৰ বিষয়ে পঢ়িম, জানিম। এটা আগৰ হদিছত আমি পাইছো যে আনা দাৱাতু আবি ইব্ৰাহিমা ৱা বাশাৰাতু আখি ঈসা ৱা ৰুয়া উম্মি হিনা ৰাআত আন নুৰান খাৰাজা মিনহা আদাআত লাহু বুসৰা মিন আৰদি শাম। মুছনাদ আহমদত আছে এই হদিছটো, যে মই আবি ইব্ৰাহিমৰ দুৱাৰ উত্তৰ, আৰু যে মই ঈসা আলাইহিছ ইছলামৰ সুখবৰ, ঈসা ইছলামে দিয়া সুখবৰৰ ফলত আহিছো, আৰু মোৰ কি হৈছে, মোৰ মাতৃয়ে যিটো সপোন দেখিছিলে, হয় নে নহয়, যে তেওঁৰ পৰা এটা নূৰ ওলাইছে, পোহৰ ওলাইছে, আৰু যি গোটেই আৰ্দে শাম অঞ্চলটো তাৰ ৰাজপ্ৰসাদসমূহ আলোকিত কৰি তুলিছে, হয় নহয়? আৰু তেতিয়াৰ শাম যিটো অঞ্চল আছিলে বৃহৎ অঞ্চল আছিলে, আজিৰ চিৰিয়া, জৰ্ডান, পেলেষ্টাইন সকলোবোৰ সাঙুৰি আছিলে। আৰু সেই সময়ত এই শাম অঞ্চলটো আৰবৰ, আজি যিখন চিৰিয়া ডামাস্কাছ চিৰিয়া, আজিকালি এইটো আৰবৰ এটা অঞ্চল, কিন্তু সেই সময়ত সেয়া ৰোমান সাম্ৰাজ্যৰ এটা অভিন্ন অংগ আছিলে ডামাস্কাছ, হয় নে, বাইজেণ্টিয়াম সাম্ৰাজ্য। আৰু খ্ৰীষ্টানৰ কাৰণে এই শাম তাত জেৰুজালেম আছে, এই শাম এৰিয়াত, শাম অঞ্চলত ইহুদী আৰু খ্ৰীষ্টানৰ কাৰণে এখন পবিত্ৰ ভূমি আছিলে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সময়ত খুব বৰকতময় অঞ্চল আছিলে এই অঞ্চলটো, আৰু ইয়াত কাৰণ এই অঞ্চলটোতে বহুতো আম্বিয়াৰ জন্ম হৈছিলে, হয় নে, আৰু এই অঞ্চলটোৱে বহুতো আম্বিয়াৰ কৰ্মভূমিও আছিলে। গতিকে এখন শাম অঞ্চলটো এক পবিত্ৰ স্থান।